ছাত্ৰ-ছাত্ৰীসকল গতি বিষয়ক আজি আমাৰ তৃতীয় অংশটো আলোচনা কৰিব ওলাইছোঁ। এই অংশটোত বহুত দৰকাৰী, কাৰণ ইয়াত আমি কিছুমান সূত্ৰ নিৰ্ণয় কৰিম, সূত্ৰ নহয় সমীকৰণ, আৰু লগতে এই অধ্যায়টোত গতি চেপ্টাৰটোত যিবিলাক নিউমাৰিকেল আছে অৰ্থাৎ গাণিতিক সমস্যা আছে তাৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম। আৰু বাকী কুৱেশ্যন এনচাৰবিলাক তোমালোকে পাবা, এপ ডাউনলোড কৰিব দিছোঁ, এপটো ডাউনলোড নিশ্চয় কৰি লৈছা, কিন্তু মই বুজাই দিম ইয়াৰ মেথমেটিকেল কুৱেশ্যনবিলাক, গাণিতিক প্ৰশ্নবিলাক কেনেকৈ সমাধান কৰিব লাগে তাৰ আমি সমাধান সহ আলোচনা কৰিম, গতিকে মন দি শুনিবা। ইয়াতে কথাটো প্ৰথমতে পৰীক্ষাত এতিয়া যিকেইটা তিনিটা সমীকৰণ আমি আলোচনা কৰিব ওলাইছোঁ, এই তিনিটা সমীকৰণৰ যিকোনো এটা হাফ ইয়াৰলি বা এনুৱেলত আহে, মনত ৰাখিবা। এইটো এটা মষ্ট কমন কুৱেশ্যন, আহিবই এইটো নাহিলে নহ'বই, আহিবই গতিৰ পৰা হা। আৰু 3 নম্বৰ থাকিব, প্ৰথমটো কি চাবা, বেগ সময় লেখৰ পৰা গতিৰ প্ৰথম সূত্ৰ নিৰ্ণয়। বেগ সময় লেখৰ পৰা গতিৰ প্ৰথম সূত্ৰ নিৰ্ণয়। ইয়াৰ কাৰণে আমি কি কৰিছোঁ চোৱা, এটা ছবি আঁকি লৈছোঁ। ছবিটোনো কেনেকুৱা? ছবিটোত প্ৰথমতে এটা এক্স অক্ষ আছে, য'ত সময় ছেকেণ্ড আৰু কাৰ চিনটো ৰাইট চাইডে দিয়া আছে, অৰ্থাৎ ইফালে বাঢ়ি যাব। আকৌ ইফালে দিয়া আছে বেগ মিটাৰ বাই ছেকেণ্ড, এককটো। ওপৰৰ ফালে কাৰ চিন দিয়া আছে এইডাল ৱাই অক্ষ, তাৰমানে এক্স অক্ষই বুজাইছে সময় আৰু ৱাই অক্ষই বুজাইছে বেগ। এতিয়া ৱাই অক্ষৰ এই বিন্দুত কোনো এটা বস্তুৰ প্ৰাৰম্ভিক বেগ ইউ বুলি লিখি দিছোঁ, আৰু ৱাই অক্ষৰ আন এটা বিন্দুত ওপৰৰ ফালে কি হৈছে ভি বুলি দিছোঁ। এতিয়া বেগটো যদি বাঢ়ি যায়, মন দি চাবা দেই, আগতে গ্ৰাফৰ বিষয়ে আলোচনা কৰিছোঁ, দ্বিতীয় অংশটো তোমালোকে নিশ্চয় ধুনীয়াকৈ দেখা পাইছা। তাতে কি হ'ব, এটা বস্তুৰ বেগ বাঢ়ি যাব কিহৰ লগত? সময়ৰ লগত। কাৰণ সময় বাঢ়ি গৈ থাকিব, বস্তুটোৰ বেগো সলনি হৈ থাকিব, বাঢ়া বা কমা যি হওক। এতিয়া সময়টো ৰাইট চাইডে দিয়া আছে, এক্স অক্ষত দিয়া আছে, তলৰ ফালে কাৰচিন দিয়া আছে। সময় বাঢ়ি টি সময় গ'ল, টি সময়ত বস্তুটো ক'ত আহি উপস্থিত হ'ল? ডি বিন্দুত উপস্থিত হ'ল। আৰু ডি বিন্দুত বস্তুটোৱে কি অৱস্থান পালে? এৰ পৰা গৈ গৈ বি পালে, অৰ্থাৎ বি বিন্দুত বস্তুটোৰ বেগ কিমান হ'ব? ভি। আৰু এই বিন্দুত বস্তুটোৰ প্ৰাৰম্ভিক বেগ হ'ল ইউ। বুজিব পাৰিছা? এতিয়া আমি এৰ পৰা ৱাই এক্স অক্ষৰ সমান্তৰালভাৱে সময় বুজোৱা এক্স অক্ষৰ সমান্তৰালভাৱে ডট ডট টানিছোঁ এ চি, আকৌ বিৰ পৰা ডট 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 দি ৱাই অক্ষৰ টাচ কৰি আমি ভি বুজাইছোঁ, অৰ্থাৎ অন্তিম বেগ বুজাইছোঁ। আৰু বিৰ পৰা দি আমি ডট 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 দি পেলাই আমি যোগ কৰি দিছোঁ, মাজতে চি বিন্দুটো পাইছোঁ। এতিয়া এটা কথা মন দি চোৱা, জিৰ'ৰ পৰা ইউ লৈ এইখিনিক আমি জিৰ'ৰ পৰা এ লৈ আমি এইখিনিক ইউ বুলি কৈছোঁ, প্ৰাৰম্ভিক বেগ বুলি কৈছোঁ। সেইকাৰণে ডিৰ পৰা চি লৈ এইখিনিক আমি কি কৈছোঁ? কোৱা, এইখিনিক আমি কৈছোঁ ইউ। এতিয়া তোমালোকে সুধিব পাৰা, ছাৰ ডি চি সমান কেনেকৈ ইউ হ'ল? অ' এ সমান ইউ হ'ল, ডি চি সমান ইউ হ'ল। তোমালোকে জানা যে সমান্তৰাল ৰেখা দুডালৰ মাজৰ দূৰত্ব সদায় সমান। ইয়াত এ চি কাৰ সমান্তৰাল? অ' ডিৰ সমান্তৰাল। গতিকে অ' এ আৰু ডি চি সদায় সমান হ'ব, কাৰণ সমান্তৰাল ৰেখাৰ মাজৰ দূৰত্ব সদায় সমান। এইবাৰ আমাৰ দ্বিতীয় অংশটোলৈ আহোঁ। এই যে বি আৰু চি, তাৰ মাজত আমি এ টি লিখিছোঁ, এইখিনিনো কি? এতিয়া আমি তলত বুজিম এইখিনি কথা। তাৰপাছত কি দিছে চোৱা, এই কথাখিনি মই কিন্তু লিখি দিয়া নাই তোমালোক দীঘল হোৱাৰ কাৰণে। মই যে মুখেৰে ক'লোঁ এই কথাখিনি, তোমালোকে ছবিটো চাই নিজে লিখিব পাৰি যে এ বিন্দুত বস্তুটোৰ প্ৰাৰম্ভিক বেগ হ'ব ইউ, বি বিন্দুত বস্তুটোৰ অন্তিম বেগ হ'ব ভি। এৰ পৰা বি লৈ যাতে সময়ৰ প্ৰয়োজন হৈছে টি, আৰু তেতিয়া বস্তুটোৱে ডিৰে বুজাইছোঁ সময় অক্ষত আমি। এতিয়া আমি আলোচনা কৰোঁ কেনেকৈ লিখিছোঁ। এটা সুষমভাৱে গতিশীল বা ত্বৰিত মানে যাৰ ত্বৰণ হৈছে বস্তুৰ বেগ সময় লেখখন বা লেখডাল ওপৰত দিয়া হৈছে। ৰ'বা মই পথালিকে লৈ লওঁ। এটা সুষমভাৱে গতিশীল ত্বৰিত বস্তুৰ বেগ সময় লেখখন ওপৰত দিয়া হৈছে। বস্তুটোৰ প্ৰাৰম্ভিক বেগ সমান ইউ। এ বি সৰলৰেখাডালে বেগ সময়ৰ লেখডাল বুজাইছে। অলপতে কৈছোঁ এইটো কথা যে সময় বাঢ়ি গৈ আছে আৰু বেগো বাঢ়ি গৈ আছে, তাৰ ফলত বি বিন্দুত উপস্থিত হৈছে। বস্তুটোৰ ত্বৰণ কিমান হ'ব? বেগৰ পৰিৱৰ্তন হৰণ সময়। আমি জানো যে অন্তিম বেগ বিয়োগ প্ৰাৰম্ভিক বেগ হৰণ সময় সমান ত্বৰণ আগতে পাইছোঁ।
বা বেগৰ পৰিৱৰ্তনৰ হাৰ বুলি কোৱা মানে সময়ৰ হৰণ তো আমি চিধাকৈ লিখি দিছোঁ এইকাৰণে বেগৰ পৰিৱৰ্তন হৰণ সময় এতিয়া বেগৰ পৰিৱৰ্তননো কোনখিনি হ'ল বেগৰ পৰিৱৰ্তন মানে কোনখিনি হ'ল চোৱা চি বিক আমি বেগৰ পৰিৱৰ্তন বুলি লিখিছোঁ কিয় লিখিছোঁ চোৱা এৰ পৰা বিলৈ বস্তুটোৰ অৱস্থান সলনি হ'ল চি বিন্দুত বস্তুটোৰ আৰম্ভণি বেগ কিমান আছিল ইউ বি বিন্দুত কিমান আছিল ভি হয়নে গতিকে এইখিনি আমি বেগৰ পৰিৱৰ্তন চি বি বুলি লিখিলোঁ এইবাৰ আমি গ্ৰাফত আকৌ চাওঁ চি বি মানে কি চি বি মানে হ'ল বি ডি মাইনাছ ডি চি মানে হ'ল আমাৰ চি বি কাৰণ চোৱা বি ডি গোটেইখিনিক মই দীঘলকৈ থৈ দিছোঁ আৰু তাকে আমি কি কৰিছোঁ মাইনাছ কি কৰিছোঁ ডি চি কৰিছোঁ গতিকে মাজৰ অংশটো কি থাকি যাব বি চি থাকি যাব ভেৰি গুড তো এইবাৰ ডি বি মানে কি ভি মই ছবিটোত আঁকি দিছোঁ ডি বি মানে ভি কিয় ডি বি মানে কি চোৱা ভি হ'ব চোৱা এই গোটেই দূৰত্বটোক আমি অন্তিম বেগৰ পৰা একদম জিৰ'লৈ এই গোটেইখিনিক আমি কি বুজাইছোঁ ভি বুজাইছোঁ হা গতিকে ডি বি মাইনাছ ডি চি ইকুৱেল টু ভি মাইনাছ ইউ হা ডি বি মাইনাছ ডি চি বাই এ চিৰ জেগাত আমি কি লিখিছোঁ অ' ডি লিখিব পাৰোঁ দ্বিতীয় লাইনটোত তোমালোকে মই অ' এ চি লিখিছোঁ তোমালোকে অ' ডি বুলি লিখিব পাৰা কাৰণে ভি মাইনাছ ইউ বাই কি হ'ব টি হ'ব অ'কে এইবাৰ দ্বিতীয় পেজলৈ আহোঁ আমি দ্বিতীয় পেজত কি আছে এইবাৰ এ সমান এই মানে ত্বৰণ এ সমান ভি মাইনাছ ইউ বাই টি এতিয়া তুমি বজ্ৰ পূৰণ কৰি দিয়া কণাকণিকে এ টি সমান ভি মাইনাছ ইউ পূৰণ মই একটো দিয়া নাই তো কিমান হ'ব ভিটো ইফালে ৰাখি ইউটো ইফালে আনিলে মাইনাছটো ইফালে আনিলে প্লাছ হৈ যাব গতিকে ভি সমান কি হ'ব ইউ প্লাছ এ টি হ'ব মই শ্বৰ্টকাট কৰি লিখিছোঁ ধৰিব পাৰিছেনে স্থানান্তৰ কৰি পেলাই সমান চিনৰ এফালৰ পৰা আনফালে নিলে চিনৰ পৰিৱৰ্তন হয় প্লাছটোৱে মাইনাছ হয় মাইনাছটোৱে প্লাছ হয় পূৰণটোৱে হৰণ হয় হৰণটো পূৰণ হয় গতিকে ইউটো মাইনাছ আছে সিফালে নিলে কি হ'ব প্লাছ তেনে ইউ প্লাছ এ টি তো ভিটো একফালে ৰাখিলে হ'ব ভি ইকুৱেল টু ইউ প্লাছ এ টি এই সমীকৰণটোক বেগ সময় সম্পৰ্কৰ সমীকৰণ বোলে বেগ আৰু সময়ৰ সম্পৰ্কৰ সমীকৰণ বোলে হা এই সূত্ৰটোৰ ব্যাখ্যা বিজ্ঞানৰ কিতাপত দিয়া আছে তাত এবাৰ চাই ল'বা নুবুজিলে সুধিবা বিজ্ঞানৰ কিতাপত ধুনীয়াকৈ দিয়া আছে এইখিনি কথা মই শিকোৱাৰ পিছত তোমালোকে ভালদৰে পাৰিবা অ'কে এইবাৰ আমি দ্বিতীয়টো বুজোঁ গতিৰ দ্বিতীয় সমীকৰণ নিৰ্ণয় দ্বিতীয় সমীকৰণ কোনটো জানানে এছ সমান ইউ টি প্লাছ হাফ এ টি স্কুৱাৰ এতিয়া তোমালোকে ভাবিব পাৰে ছাৰ এছ মানে কি এছ মানে হ'ল অতিক্ৰম কৰা দূৰত্ব ইউ মানে প্ৰাৰম্ভিক বেগ টি মানে সময় এ মানে ত্বৰণ আৰু টি মানে সময় এতিয়া এটা ছবি দিয়া আছে চোৱা সেই ছবিটোত কি দিয়া আছে আগৰ ছবিটো কিন্তু বেলেগ নহয় দেই ছবিটোৱে আগৰ ছবিটোৱে একেই ছবি মই মাত্ৰ তোমালোকক পেজটো বদলি যোৱাৰ কাৰণে নতুনকৈ আৰু আঁকি দিছোঁ একেই ৱাই অক্ষডালে বেগ বুজাইছে একক মিটাৰ বাই ছেকেণ্ড এক্স অক্ষডালে সময় বুজাইছে ছেকেণ্ড আৰু তাতে কি দিছোঁ চোৱা সময় ছেকেণ্ড বুজাওঁতে সময় একক ছেকেণ্ড তাৰমানে সেইডাল কোন অক্ষ এক্স অক্ষ বেগ বুজোৱাডাল ৱাই অক্ষৰ এ বিন্দুত বস্তুটোৰ প্ৰাৰম্ভিক বেগ ইউ কাৰণ এইটো বেগ বুজোৱা অক্ষ আৰু ই গৈ পেলাই বি বিন্দু যেতিয়া পালে তাত বি বিন্দুত অন্তিম বেগ হ'ব ভিৰ পৰা আমি বিৰ পৰা ডট সমান্তৰালভাৱে আনোতে আমি ভি বিন্দুটো ইয়াতে দেখাইছোঁ ৱাই অক্ষত দেখাইছোঁ আৰু এই বিৰ পৰা টি বিন্দু য'ত টি সময় লৈছে মানে এৰ পৰা বিলৈ যাতে সময়ৰ প্ৰয়োজন হৈছে টি ছেকেণ্ড গতিকে আমি টি ছেকেণ্ডত আমি ডি লগাই দিছোঁ অৰ্থাৎ ডি বিন্দুত পাওঁতে বস্তুটোৱে সময় লৈছে টি ছেকেণ্ড এতিয়া বি ডি যোগ কৰি দিছোঁ আৰু এই গোটেই বি ডিখিনি ভি হৈ গ'ল কাৰণ জিৰ'ৰ পৰা বিলৈ যাওঁতে আমাক কিমান লাগিব টোটেল অন্তিম বেগ কিমান হ'ল মুঠ অন্তিম বেগ হ'ল কিমান ভি হা আৰু এই অ' এ সমান কি হ'ব চি ডি বা ডি চি হ'ব অ' এ মানে ডি চি হ'ব আৰু এইটো ইউ অলপতে কৈছোঁ দুডাল সমান্তৰাল ৰেখাৰ মাজত দূৰত্ব সমান যিহেতু এ চি সমান্তৰাল অ' ডি এতিয়া এই ছবিটোৰ সহায়ত মই কাষৰখিনি পঢ়ি দিছোঁ এই ছবিৰ সহায়ত টি ছেকেণ্ডত কোনো এটা গতিশীল বস্তুৱে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিব পাৰি মনত ৰাখিবা এইবাৰ আমি কি কৰিম টি ছেকেণ্ডত কোনো এটা গতিশীল বস্তুৱে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰিব লাগে আমি কেনেকৈ পাৰিম চাবা কেনেকৈ পাৰিম তাৰপিছত চাবা দেই অতিক্ৰম কৰা দূৰত্ব ঘূৰাই লওঁ ৰ'বা
অতিক্ৰম কৰা দূৰত্ব মানে আমাৰ কি আছিল ইয়াত এটা ইণ্টাৰেষ্টিং কথা আমি আলোচনা কৰিম চাবা অতিক্ৰম কৰা দূৰত্ব s অতিক্ৰম কৰা দূৰত্ব আমি s ৰে বুজাইছো কি কৈছো ab সময় বেগ বা বেগ সময় বেগ সময় দুটাৰ যিকোনো এটা লিখিলে হ'ব সময় বেগ বা বেগ সময় বুলি লিখিবা লেখৰ তলৰ অংশৰ কালি কি লিখিছো চোৱা ab লেখডাল অলপতে পাইছা a বিন্দুৰ পৰা b বিন্দুলৈ যিডাল আমি সিধা আমি মানে এডাল কৰ্ণৰ দৰে আমি যি ৰেখাখণ্ড টানিছো ab সময় বেগ বা বেগ সময় যিকোনো এটা লিখিবা লেখৰ তলৰ অংশৰ কালি তাতে তলৰ অংশটোত কি আছে চোৱা তলৰ অংশত এটা ট্ৰেপেজিয়াম আছে কোনটো ট্ৰেপেজিয়াম OABD ট্ৰেপেজিয়ামৰ দুটা বাহু কি হয় সমান্তৰাল হয় আন দুটা নহয় তো OABD ৰ কালি তাতে ট্ৰেপেজিয়ামটোৰ ভিতৰত আকৌ দুটা বেলেগ অংশ আছে এটা আছে ABC ত্ৰিভুজ আৰু এটা আছে OACD আয়তক্ষেত্ৰ সেইকাৰণে ট্ৰেপেজিয়াম OABD ক আমি সহজ কৰিবলৈ কি কৰিছো ত্ৰিভুজ ABC টো ভাগ কৰি উলিয়াইছো আৰু OACD টো আয়তক্ষেত্ৰৰ কালি উলিয়াম অৰ্থাৎ ত্ৰিভুজৰ কালি আমি যোগ কৰিম আৰু আয়তক্ষেত্ৰৰ কালি যোগ কৰিম দুটা কৰিলে আমি কি পাই যাম ট্ৰেপেজিয়াম OABD ৰ কালি পাই যাম ত্ৰিভুজৰ কালিৰ সূত্ৰটো আছিল কি হাফ ইনটু ভূমি পূৰণ উন্নতি হাফ মানে 1/2 ভূমি পূৰণ উন্নতি আৰু আয়তক্ষেত্ৰৰ কালি কি আছিল আয়তক্ষেত্ৰৰ কালি আছিল আমাৰ দিশ পূৰণ প্ৰস্থ গতিকে আমাৰ কি হৈ গ'ল এতিয়া হাফ ইনটু AC পূৰণ CB তাৰ পিছত ইফালে লিখিলো OD পূৰণ OA দিশ পূৰণ প্ৰস্থ এটো 1 নম্বৰ সমীকৰণ দিলো ইয়াত AC সমান কিমান দিয়া আছে OD অলপতে কৈছো দুডাল সমান্তৰাল ৰেখাৰ মাজৰ অংশ সদায় কি হয় দূৰত্ব সমান গতিকে AC সমান OD সমান T CB সমান কি DB - DC DB মানে কিমান V DC মানে কিমান পাইছো U ভেৰি গুড গতিকে OA সমান পাইছো U এটি 1 নম্বৰ সমীকৰণটোৰ পৰা আমি লিখিম S = 1/2 * T V - U তাৰ পিছত আমি এতিয়া সৰল কৰিছো 1/2 V - U প্লাস কিমান 1/2 T * V - U প্লাস U * T তাক আমি সৰল কৰোতে কি পালো 2 নম্বৰটো পালো অৰ্থাৎ কি পালো 1/2 V - U * T প্লাস UT এতিয়া আমি তাৰ পিছত কি জানো আগতে আমি পাইছো প্ৰথম সম্পৰ্কটোত আমি জানো যে V সমান কিমান U + AT তাৰ মানে V - U = AT এতিয়া 1 নম্বৰৰ পৰা আমি কি পাম S = 1/2 AT V - U জাগাত কি দিলো T বহাই দিলো UT তাৰ মানে হাফ AT² + UT আৰু এটোৱে আমাৰ আল্টিমেট তাৰ মানে কি হ'ব S = UT + হাফ AT² এই 3 নম্বৰ যেটো আছে এটো আমাৰ অবস্থান সময়ৰ সম্পৰ্ক বা অতিক্ৰম কৰা দূৰত্ব আৰু সময়ৰ সম্পৰ্ক সো এটো আমাৰ হৈ গল ওকে তাৰ পিছত আমাৰ নেক্সট আছে নেক্সটটো আমি এইবাৰ আমি বেগ সময়ৰ তৃতীয়টো আহো দেখুৱাই লওঁ বেগ সময় গতিৰ তৃতীয় সমীকৰণ নিৰ্ণয় তৃতীয় সমীকৰণ মানে কি বেগ আৰু অৱস্থানৰ মাজৰ সম্পৰ্ক ছবিটো একে আগৰ ছবিটোৰ দৰে সেম ছবিটো ব্যাখ্যা নকৰো বুজি পাইছে ইমান সময় A বিন্দুত প্ৰাৰম্ভিক বেগ U B বিন্দুত অন্তিম বেগ V A ৰ পৰা B লৈ যেতে সময় লাগিল T বিন্দুটোক আমি T সময়ক D বিন্দুৰে বুজাইছো এই ছবিটোৰ সহায়ত কোনো এটা গতিশীল বস্তুৱে U প্ৰাৰম্ভিক বেগেৰে আৰম্ভ কৰি V অন্তিম বেগ পোৱালৈ কিমানখিনি দূৰত্ব অতিক্ৰম কৰিলে তাক নিৰ্ণয় কৰিব পাৰি অতিক্ৰম কৰা দূৰত্ব S সমান কিমান হ'ব বেগ সময় লেখ AB ৰ তলৰ অংশৰ কালি সবা অলপ আগতে সেম কনসেপ্টটো আমি লৈছিলো অতিক্ৰম কৰা দূৰত্ব S সমান কিমান এই যে বেগ সময় লেখ AB আছে AB ৰ তলৰ অংশৰ কালি AB ৰ তলৰ অংশ মানে কোনখিনি ইয়াত O বিন্দুটো ৰৈ গল মোৰ OABD OABD এটো এটা ট্ৰেপেজিয়াম ইয়াৰ সমান্তৰাল বাহু কোনটো কোৱা OA আৰু DB এই দুটা সমান্তৰাল আৰু সমান্তৰাল নোহোৱা বাহু কোনটো OD আৰু AB
বাৰু যি নহওক এই দুটা সমান্তৰাল এই ট্ৰেপেজিয়াম আকৃতিৰ অৰ্থাৎ OABD ট্ৰেপেজিয়ামৰ কি হ'ব কালি এইটো লিখিছোঁ OABD ট্ৰেপেজিয়ামৰ কালি OABD ট্ৰেপেজিয়ামত কি আছে ত্ৰিভুজ ABC আছে আৰু ত্ৰিভুজ কি আছে আৰু OACD আয়ত ক্ষেত্ৰ আছে অলপ আগলৈ এইখিনি পাইছা তাৰপিছত কি হ'ব চাবা S ইকুৱেল টু কিমান হ'ব 1/2 ভূমিপূৰণ উন্নতি প্লাছ কিমান দিশপূৰণ প্ৰস্থ ইয়াত AC সমান OD সমান T সেইটো অলপতে পাইছা CB সমান DB মাইনাছ DC ইকুৱেল টু V মাইনাছ U OA মাইনাছ U আগৰটোৰ দৰে একে তাৰপিছত আমি জানো এইবাৰ আমি S ইকুৱেল টু 1/2 U প্লাছ V ইনটু T এক নম্বৰ এইটো 2 নম্বৰ S ইকুৱেল টু এক নম্বৰৰ পৰা আমি কি পাম এতিয়া 1/2 U প্লাছ V ইনটু T তাৰপিছত আমি জানো যে তাৰপিছত আমি জানো যে V ইকুৱেল টু কিমান U প্লাছ AT V minus U is equal to AT, V minus U by A, এৰে হৰণ কৰিলোঁ T পালোঁ এইবাৰ এই মানটো আমি 2 নম্বৰ সমীকৰণত বহাই দিলোঁ 2 নম্বৰ সমীকৰণত বহাই দিলে আমি কি পাম ক্যালকুলেশন কৰিলে কি পাম S equal to 1/2 V plus U, V minus U by A তাৰমানে V square minus U square হ'ব এইবাৰ A plus B into A minus B মানে A square minus B square ফৰ্মুলাটো ইউজ কৰিলে যেটো পাম তাৰপিছত আমি কি পালোঁ V square minus U square is equal to twice AS এটো আমাৰ 3 নম্বৰ সমীকৰণ ওকে তো এইখিনি কৰিলে মই পঠালিকে দেখাই দিছোঁ ৰবা এতিয়া বেছি ভাল হ'ব বুজিবলৈ চাবা S equal to 1/2 AC into CB plus OD into A ইয়াত AC equal to OD equal to T আমি পাইছোঁ CB সমান DB minus DC equal to V minus U OA সমান U এইবাৰ S equal to 1/2 U plus VT কি লিখিলোঁ চোৱা এক নম্বৰৰ পৰা আমি লিখিছোঁ দেই এক নম্বৰটো কিন্তু 1/2 U plus V into T AC মানে কি পাইছিলোঁ AC মানে T পাইছিলোঁ আৰু CB মানে কি পাইছিলোঁ V minus U পাইছিলোঁ ওকে OA মানে কি পাইছিলোঁ U গতিকে আমি কি কৰিব পাৰোঁ গোটেইখিনি আমি যদি বহুৱাই দিওঁ মানটো আমি কি পাম 1/2 U plus V into T তাৰপিছত আমি সৰল কৰিলে তলৰ এইখিনি পাম অলপতে কৈছোঁ এইখিনি কেনেকৈ পালোঁ তোমালোকে বুকতো চাই ল'ব পাৰা যদি ইয়াত অসুবিধা পোৱা একেইখিনি কথাই কিতাপত দিয়া আছে মই মাত্ৰ ব্যাখ্যা কৰি দিছোঁ ইয়াতে আমি মানটো বহুৱাই দিছোঁ V minus U by A equal to T এটো ক'ৰ পৰা উলিয়াইছোঁ V equal to U plus AT প্ৰথম সম্পৰ্কটোৰ পৰা ত্বৰণৰ যেটো সূত্ৰ আছিল তাৰ পৰা V minus U by T equal to A T টো ইফালে নি A টো ইফালে আনিছোঁ তাৰপিছত এইবাৰ আমাৰ এই গতি বিষয়ক তৃতীয় সমীকৰণটো আমি পাই গ'লোঁ এইবাৰ প্ৰথম মই তলত লিখি দিছোঁ প্ৰথম সমীকৰণ কোনটো V minus U equal to T বা V টো ইফালে ৰাখি T টো যদি U টো ইফালে নিয়া কি হ'ব মাইনাস টু প্লাস হ'ব U plus AT হ'ব 2 নম্বৰটো আছিল S equal to UT plus half AT square 3 নম্বৰটো আছিল V square minus U square is equal to twice AS ইয়াতে টাৰ্ম কেটা লিখি দিছোঁ V মানে অন্তিম বেগ U মানে প্ৰাৰম্ভিক বেগ T মানে সময় A মানে ত্বৰণ S মানে অতিক্ৰম কৰা দূৰত্ব ওকে তাৰপিছত আমাৰ এতিয়া আহি গ'ল বৃত্তীয় গতিৰ কনসেপ্টটো বৃত্তীয় গতি মানে কি চাবা কোনো এটা নিৰ্দিষ্ট বিন্দুৰ চাৰিওফালে এটা বৃত্তাকাৰ পথত বস্তু এটা গতি কৰিলে সেই গতিক বৃত্তীয় গতি বুলি সুষমটো মোৰ আসলতে আহিব নালাগিছিল সুষমটো কাটি দিছোঁ ইয়াত কাটা নাই কাটিবলৈ সুষমটো নিদিবা বৃত্তীয় গতি মানে কি কোনো এটা নিৰ্দিষ্ট বিন্দুৰ চাৰিওফালে এটা বৃত্তাকাৰ পথত বস্তু এটা গতি কৰিলে সেই গতিক বৃত্তীয় গতি বোলে যেনে ফেনৰ পাখি কেইখনে মাজৰ ঘূৰণীয়া অংশৰ চাৰিওফালে বৃত্তাকাৰ পথত কৰা গতি যেনে কি হ'ব ফেনৰ পাখি কেইখনে মাজৰ ঘূৰণীয়া অংশৰ চাৰিওফালে বৃত্তাকাৰ পথত কৰা গতি পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি আমাৰ ফেন এখন ঘূৰি থাকিলে পাখি ইখনে ঘূৰি থাকে মাজত কি থাকে ঘূৰণীয়া অংশটো থাকে তাক আমি এটা বিন্দু বুলি ধৰিলে পাখি ইখনৰ গতিক আমি কি কম বৃত্তীয় গতি কম পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতি
পৰমাণু কেন্দ্ৰৰ চাৰিওফালে ইলেক্ট্ৰনৰ গতি পাবা তোমালোকে পৰমাণু চেপ্টাৰত পাবা তাৰপিছত কৃত্ৰিম উপগ্ৰহ এটা পৃথিৱীৰ চাৰিওফালে কৰা গতি এইবাৰ আমি সুষম মানে কি আছিল আগতে সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰা কোনো এটা বস্তুৱে সুষম দ্ৰুতি বা স্থিৰ দ্ৰুতিৰে বৃত্তীয় গতি কৰিলে সেই বৃত্তীয় গতি সুষম বৃত্তীয় গতি বোলে সুষম দ্ৰুতি মানে জানা নহয় সমান দূৰত্ব অতিক্ৰম কৰা গতিকে এইটো শৰ্ট কৰি দিছোঁ সুষম দ্ৰুতি তাৰপিছত চাবা বৃত্তাকাৰ পথৰ কোনো এটা বিন্দুত বৃত্তীয়ভাৱে গতি কৰা কোনো এটা বস্তুৰ গতিৰ দিশ সেই মুহূৰ্তত সেই বিন্দুৰ পৰা টনা স্পৰ্শকৰ দিশত হ'ব মই আৰু এবাৰ কৈ দিছোঁ চাবা বৃত্তাকাৰ পথ তুমি ঘূৰণীয়া এটা পথ কল্পনা কৰা এটা বৃত্ত আঁকি পেলাই তাতে বৃত্তীয়ভাৱে গতি কৰিছে সুষম নহ'লে কথা নাই কোনো এটা বস্তুৰ গতিৰ দিশটো কোনফালে হ'ব সেই মুহূৰ্তত সেই বিন্দুৰ পৰা টনা স্পৰ্শকৰ দিশত হ'ব স্পৰ্শক মানে কি চাবা মই এইটো পটকে আঁকি দিছোঁ ৰাফলি এইটো এটা বৃত্ত ধৰা একুৰেট হোৱা নাই তথাপি বুজি লোৱা ইয়াতে তুমি এই বিন্দুটোতে স্পৰ্শক এডাল টানি দিছোঁ বাহিৰৰ ফালে অৰ্থাৎ বাহিৰৰ ফালে টানি দিয়া বিন্দুটোত কি হ'ল বাহিৰৰ ফালে ওলাই গ'ল চিধাকে এই চিধাকে যে ওলাই গ'ল এইডাল স্পৰ্শক ইফালে এইডাল স্পৰ্শক অৰ্থাৎ বৃত্তাকাৰ পথত বস্তুটো ঘূৰি থাকোঁতে প্ৰত্যেক মুহূৰ্ততে এনেকৈ দিশ সলনি হৈ থাকে আৰু তাৰ দিশটো কি হ'ব তেতিয়াহ'লে বৃত্তীয়ভাৱে গতি কৰা কোনো এটা বস্তুৰ গতিৰ দিশ কি হ'ব সেই বিন্দুত টনা স্পৰ্শক তাৰমানে এই বিন্দুটোত এইডাল স্পৰ্শক এই বিন্দুটোত এইডাল স্পৰ্শক এই বিন্দুটোত এইডাল স্পৰ্শক এনেকৈ অসংখ্য স্পৰ্শক হ'ব আৰু তাৰ দিশো প্ৰতি মুহূৰ্ততে সলনি হৈ থাকিব তাৰপিছত আহি গ'ল পথালিকে ঘূৰাই নৰবা ইয়াতে কি দিছে চাবা তাৰপিছত দৰকাৰী কথা এটা আৰ ব্যাসাৰ্ধৰ বৃত্তীয় পথত গতি কৰা এটা বস্তুৰ টি সময়ত দ্ৰুতি হ'ব কিমান হ'ব চাবা আৰ ব্যাসাৰ্ধৰ বৃত্তীয় পথত গতি কৰা এটা বস্তুৰ টি সময়ত দ্ৰুতি হ'ব কিমান 2πr/t এইটো মনত ৰাখিবা তোমালোকে এতিয়া মই বুজাই দিছোঁ চাবা এইটো কথাটো কেনেকুৱা এটা ধৰা বৃত্ত এটা বৃত্তটোত কেন্দ্ৰ এটা থাকিব কেন্দ্ৰৰ মাজেৰে পৰিধিৰ ইফালৰ পৰা ইফাললৈ টানিলে সেইডালক ব্যাস ক'ম আৰু ব্যাসৰ আধা ব্যাসাৰ্ধ অৰ্থাৎ কেন্দ্ৰৰ পৰা পৰিধিলৈ টনা এডাল ৰেখাখণ্ড হ'ব ব্যাসাৰ্ধ সেইটোক আমি আৰেৰে বুজাইছোঁ পাইৰ মানটো জানা 22/7 2 to 2 এতিয়া 2πr মানে কি আছিল 2πr মানে আমাৰ আছিল বৃত্ত এটাৰ পৰিধি উলিওৱা সূত্ৰ আৰু পাইৰ স্কোয়াৰ আছিল বৃত্ত এটাৰ কালি উলিওৱা সূত্ৰ 2πr মানে বৃত্তটোৰ পৰিধি তাক আমি সময়ৰে যদি হৰণ কৰি দিওঁ তেতিয়া আমি কি পাম দ্ৰুতি পাম অৰ্থাৎ অতিক্ৰম কৰা দূৰত্ব হৰণ সময় মানে আমাৰ আছিল দ্ৰুতি ইয়াৰ অতিক্ৰম কৰা দূৰত্ব কিমান হ'ল অতিক্ৰম কৰা দূৰত্ব হ'ল 2πr তাকে আমি সময়ৰে হৰণ কৰি দিছোঁ গতিকে 2πr/t এতিয়া এইটো অংক আমাক লাগিব অলপ পিছত সৰলৰৈখিক গতি আৰু বৃত্তীয় গতিৰ পাৰ্থক্য মই লিখি দিছোঁ কোনো এটা গতিশীল বস্তুৱে সৰলৰৈখিক পথত গতি কৰে আৰু বৃত্তীয় গতিৰ হ'ব কি কোনো এটা বস্তুৱে কোনো এটা নিৰ্দিষ্ট বিন্দুৰ চাৰিওফালে বৃত্তাকাৰ পথত গতি কৰে এইটো ঘূৰি থাকে দিগদাৰি তাৰপিছত 2 নম্বৰটো কি চোৱা গতিৰ দিশ সলনি নহয় সুষম বৃত্তীয় সৰলৰৈখিক গতি ইয়াত গতিৰ দিশ অবিৰতভাৱে সলনি হৈ থাকে অলপতে দেখাইছোঁ গতিৰ দিশ হয় স্পৰ্শকৰ দিশত অসংখ্য স্পৰ্শক থাকে গতিকে আমি কি পাম প্ৰতি মুহূৰ্ততে দিশ সলনি হৈ থাকে 3 নম্বৰটো ইয়াত বস্তুটোৱে যদি স্থিৰ দ্ৰুতিৰে বা সুষম গতিৰে গতি কৰে তেন্তে বস্তুটোৰ কোনো ত্বৰণ নহয় কিন্তু ইয়াতে বৃত্তীয় গতিৰ ক্ষেত্ৰত গতিশীল বস্তুটোৱে স্থিৰ দ্ৰুতি বা সুষম দ্ৰুতিৰে গতি কৰিলেও ত্বৰণ হৈ থাকে কাৰণ দিশৰ পৰিৱৰ্তন হৈ থাকে জানা নহয় তোমালোক আগতে কৈছিলোঁ মই ত্বৰণ দুই ধৰণে সলনি হ'ব পাৰে এটা কি হ'ব পাৰে বেগৰ পৰিৱৰ্তন হৈ বা এটা দিশৰ পৰিৱৰ্তন আগৰ অংশটোত মই ব্যাখ্যা কৰি দিছিলোঁ চাই ল'বা আগৰ ভিডিঅ'টোত আছে দ্ৰুতি মানে কি দূৰত্ব বা সময় আৰু ইয়াত দ্ৰুতি মানে কি হ'ব 2πr/2 2πrটো কি বৃত্তীয় পথ এটাৰ পৰিধি তাক সময়ৰে হৰণ কৰিব লাগে তাৰপিছত আহি গ'ল আমাৰ এতিয়া কুৱেশ্যন এনচাৰ আমি এতিয়া কুৱেশ্যন এনচাৰবিলাক আলোচনা কৰিম চাবা দেই বস্তু এটাই
এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে? যদি পাৰে তেন্তে তোমাৰ উত্তৰ সমৰ্থনৰ এটা উদাহৰণ দিয়া। ইয়াত হৰণ শূন্য হ'ব পাৰে। বস্তুটোৰ যদি বৃত্তাকাৰ পথত গতি কৰে ইয়াৰ হৰণ শূন্য হ'ব। এইটো আমি আগতে আলোচনা কৰিছোঁ, কাৰণ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ কোনো পাৰ্থক্য নাথাকে। হৰণ মানে কি? প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ নিম্নতম দূৰত্ব বা সৰলৰৈখিক দূৰত্ব। কিন্তু যদি এটাই হয়, আৰম্ভণি বিন্দু আৰু অন্তিম বিন্দু যদি এটাই হয়, তেতিয়া তাৰ দূৰত্বটো কি হ'ব? শূন্য। দূৰত্ব শূন্য মানে হৰণ শূন্য হ'ব। উদাহৰণ কি হ'ব? তুমি ধৰা ঘৰৰ পৰা স্কুললৈ আহিলা, আকৌ স্কুলৰ পৰা ঘৰলৈ ঘূৰি গ'লা। তোমাৰ আৰম্ভণি বিন্দু ঘৰ, অন্তিম বিন্দু ঘৰ, গতিকে তোমাৰ হৰণ শূন্য। আৰু বৃত্তাকাৰ পথততো কথাই নাই। বৃত্তাকাৰ পথত এটা বিন্দুৰ পৰা আন এটা বিন্দু আকৌ সেই বিন্দুটোলৈ ঘূৰি আহিলে আমি কি পাম? হৰণ শূন্য পাম। তাৰপিছত চাবা, 5 মিটাৰ ব্যাসৰ এটা বৃত্তীয় পথৰ এটা বস্তুৱে 1.5 পাক ঘূৰিলে ইয়াৰ হৰণ কিমান হ'ব? কিমান হ'ব কোৱা? 5 মিটাৰে হ'ব। কিয়? তুমি এটা আঁকি ল'বা, বৃত্ত আঁকি ল'লে ভালদৰে বুজিব। 1 পাক ঘূৰিলে 0 হ'ব, আৰু আধা পাক গ'লে কিমান হ'ব? আধা হৈ গ'ল। আধা মানে কি? ব্যাসৰ সমান হ'ব। বাৰু, সুষম গতিৰ উদাহৰণ ৱাল ঘড়ীৰ কাটাৰ গতি। বাৰু, ঠিক আছে। কি চৰ্তত দূৰত্ব আৰু হৰণৰ মান শূন্য হয়? এইটো আগতে আলোচনা কৰিছোঁ। যেতিয়া বস্তু এটা সৰল ৰেখাত দিশ পৰিৱৰ্তন নকৰাকৈ গতি কৰে তেতিয়া দূৰত্ব হৰণৰ মান শূন্য হয়। তাৰপিছত কোনো বস্তুৰ গতিহীন অৱস্থা দেখুওৱা দূৰত্বসমূহ উল্লেখ কৰা, অৰ্থাৎ স্থিৰ। ইয়াত কিন্তু এটা কথা, যদি এইটো আমি লিখিব লাগে দূৰত্বৰ সময় স্থিৰ বস্তু এটাৰ কাৰণে, এইটো ছবি আগতে প্ৰথম অংশত বুজাইছোঁ। এইটো আলোচনা নকৰোঁ। ত্বৰণ কাক বোলে? ইয়াৰ এছে একক কি? ভেৰি কমন কুৱেশ্যন। সময় সাপেক্ষে কোনো বস্তুৰ বেগৰ পৰিৱৰ্তন হাৰক, এইবিলাক কোৱা আছে। তাৰপিছত কুৱেশ্যনটো চোৱা, খেতিয়কজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতি পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে। 2 মিনিট 20 ছেকেণ্ড সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ হৰণৰ মান কিমান হ'ব? ইয়াৰ এটা তোমালোকে কি কৰিবা জানানে? বৰ্গ এটা আঁকি ল'বা। মোৰ বৰ্গটো অঁকা নহ'ল। বৰ্গটো আঁকিলে তুমি কি গম পাবা? ইয়াতে বৰ্গৰ বাহু 4টা থাকে, গতিকে তাৰ পৰিধি কিমান হ'ব? 4a বা 1a + a + a, মানে বাহু যোগ বাহু যোগ বাহু যোগ বাহু, 4টা বাহু যোগ কৰিলে 40 মিটাৰ হ'ল। সময় লাগে 40 ছেকেণ্ড। এতিয়া 2 মিনিট 20 ছেকেণ্ড সময়টো অতিবাহিত হৈছে। 2 মিনিট 20 ছেকেণ্ড সময়ত কিমান ছেকেণ্ড হ'ব? 1 মিনিটত 60 ছেকেণ্ড। 2 মিনিটত 2 × 60 সমান 120 ছেকেণ্ড। আৰু 20 ছেকেণ্ড যোগ হ'ব, তাৰমানে 140 ছেকেণ্ড। এতিয়া 40 ছেকেণ্ডত কিমান অতিক্ৰম কৰে বুলি কৈছিল? 40 ছেকেণ্ডত 40 মিটাৰ এপাক ঘূৰে বুলি কৈছিল নহয়। 10 মিটাৰ বাহুৰ বৰ্গাকৃতি পথাৰখন ভ্ৰমণ সম্পূৰ্ণ কৰে, মানে এপাক ঘূৰে। গতিকে এপাক ঘূৰিলে বৰ্গৰ পৰিধি হ'ব। বৰ্গৰ পৰিধি জানো? 4 × বাহু। এটা বাহু 10 মিটাৰ, 4 × বাহু মানে 10 × 40 মিটাৰ। তাৰপিছত নেক্সট পাৰ্টলৈ আহা। 1 ছেকেণ্ডত অতিক্ৰম কৰিব কিমান? 40 ছেকেণ্ডত যদি 40 মিটাৰ যায়, 1 ছেকেণ্ডত কিমান যাব? 40 মিটাৰ, তাৰমানে 1 মিটাৰ। এতিয়া 140 ছেকেণ্ডত কিমান কৰিব? ঐকিক নিয়ম হৈ গ'ল। 1 ছেকেণ্ডত যিমান হ'ব 140ৰে তাক পূৰণ কৰিব লাগিব। 140ত হ'লে পূৰণ কৰি দিছোঁ, 140 মিটাৰ। এইবাৰ এৰ পৰা যাত্ৰা আৰম্ভ কৰা খেতিয়কজনে 140 ছেকেণ্ড পিছত পাক সম্পূৰ্ণ কৰি চি বিন্দু পাব। বুজিলোঁ আমি কেনেকৈ চি বিন্দু পাব? চোৱা, 40কে যাব নহয় এটা পাকত, হয়নে? গ'লে তোমাৰ কিমান হ'ব? 103 পাক ঘূৰিব সম্পূৰ্ণ। 3 পাক ঘূৰাৰ পিছত আকৌ তাৰ 2টা বাহু যাব পাৰিব। কিয় 3 পাক যাব? চোৱা, 1 পাকত কিমান লাগে? 40 মিটাৰ লাগে। তো 40 মিটাৰেৰে আমি 140ক হৰণ কৰিলে কিমান যাব? 3 বাৰ যাব। 40 × 3 = 120। বাকী থাকিল কিমান? 20 মিটাৰ। 20 মিটাৰত কিমান যাব? এৰ পৰা বি হৈ চি, তাৰমানে AC। ছবিটো আঁকি ল'লে গম পাবা, মই কোৱাৰ দৰে ABCD এটা ধুনীয়াকৈ বৰ্গ আঁকি ল'বা দেই। তাৰপিছত ACৰ মান কেনেকৈ উলিয়াবা? ACৰ মান উলিয়াবলৈ আমাক এতিয়া পাইথাগোৰাছৰ সূত্ৰ লাগিব, কাৰণ এইটো এটা সমকোণী ত্ৰিভুজ। এতিয়া তোমালোকে ক'বা, ছাৰ সমকোণী ত্ৰিভুজ বুলি কেনেকৈ ক'লে? আমি ক'ম কি জানা? বৰ্গ এটাৰ আয়ত এটাৰ বাহুবিলাকে পৰস্পৰে লম্ব হৈ থাকে, অৰ্থাৎ বৰ্গ বা আয়তৰ বাহুৰ মাজৰ কোণ, 2টা বাহুৰ মাজৰ কোণ সদায় সমকোণ বা 90 ডিগ্ৰী হয়। গতিকে AC সংযোগ কৰি দিলে ABC এটা সমকোণী ত্ৰিভুজ হ'ব। কিয়? মাজৰ AB কোণটো 90 ডিগ্ৰী, আৰু 90 ডিগ্ৰী কোণ থকা এটা ত্ৰিভুজক আমি সমকোণী ত্ৰিভুজ বুলি কওঁ। এতিয়া সমকোণী ত্ৰিভুজৰ কৰ্ণৰ বৰ্গ সমান আন 2টা বাহুৰ বৰ্গৰ যোগফল। সেইটো জানা পাইথাগোৰাছৰ সূত্ৰ, তাৰমানে AC² সমান AB² + BC²। আৰু ACৰ ওপৰত √/, দিলে কি হ'ব? ইফালে √/, দিব লাগিব। AC² ওপৰত √/, দিলে AC হৈ গ'ল। আকৌ ইফালে √/টো থাকি যাব। মানকেইটা বহুৱাই দিলোঁ। 200 কিয় হৈছে? চোৱা, ABৰ মান 10 পাইছোঁ, BCৰ মান 10 পাইছোঁ।
গতিকে 10 স্কোয়ার 200 200 মানে কিমান 2 * 100 100 টো বৰ্গ সংখ্যা জানা নহয় 10 স্কোয়ার সমান 100 গতিকে 100 এটা বৰ্গ সংখ্যা গতিকে 10 বৰ্গমূলৰ পৰা স্কোয়াৰটো ওলাই আহে 10 স্কোয়াৰটো 10 হৈ ওলাই আহিব ভিতৰত থাকিব 2 গতিকে 10√2 হ'ব এনসার আমাৰ হৰণ মানে কিমান হ'ব 10√2 হৰণ মানে জানা নহয় আৰম্ভণি বিন্দু অন্তিম বিন্দু a আৰু c ৰ মাজৰ দূৰত্ব ওকে তাৰ পিছত চাবা কোনো প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান 4 মিটাৰ বাই সেকেন্ড স্কয়াৰ বা 4 মিটাৰ সেকেন্ড টু দি পাৱাৰ -2 আৰম্ভণিৰ পৰা 10 সেকেন্ড পিছতে কিমান দূৰত্ব অতিক্ৰম কৰিব এটো একদম ইজি তুমি দিয়া ডাটাখিনি লিখি লবা প্ৰথমতে কি দিয়া আছে এটা এটাকে লিখি লোৱা ত্বৰণ a মানে কিমান 4 ms টু দি পাৱাৰ -2 10 সেকেন্ড পিছত ই কিমান দূৰত্ব অতিক্ৰম কৰিব 10 সেকেন্ড মানে কিমান s টাইম কিমান 10 সেকেন্ড আৰম্ভণি বেগ ইয়াতে চাব লাগিব আৰম্ভণি বেগ দিয়া নাই তাৰ মানে কি 0 ধৰিম কিয় 0 ধৰিম u সমান কোৱা এটো প্ৰথম বাক্যতে ওলাই আছে যে u সমান 0 কিয় ত্বৰণৰ মান দিয়া আছে ত্বৰণৰ মান দিয়া মানে কি বস্তুটো গতিশীল বস্তু এটাৰ আৰম্ভণি বেগটো সদায় কি হ'ব 0 হ'ব কাৰণ ই মুভ কৰি থকা বস্তু গতি কৰি থকা বস্তু স্থিৰ বস্তুৰে মোক কোতে উল্টা হল কোনো এটা প্ৰতিযোগিতাত ভাগ লোৱা এটি আৰম্ভণি বেগটো 0 হ'ব কাৰণ 0 ৰ পৰা ষ্টাৰ্ট কৰিছে হি 0 ৰ পৰা ষ্টাৰ্ট কৰিছে যদিও দিয়া নাই 0 ৰ পৰা ষ্টাৰ্ট কৰিছে u সমান 0 তাৰ পিছত আমাৰ আহি গল s সমান ut plus half at square ফৰ্মুলা তো 0 * 0 তাৰ পিছত আমি ফৰ্মুলাত বাকিখিনি বহাই দিছো বহাই দিওতে আমাৰ হৈ গল ইয়াত ইন্টাৰেষ্টিং কথা এটা উজ্জ আছে আৰম্ভণি বেগটো ইয়াত কি কৰিছে কোৱা আৰম্ভণি বেগটো উজ্জ ৰাখিছে তুমি 0 ধৰি লবা আৰম্ভণি বেগটো আৰু ভিস্কো মানে সিস্কুৰিটি কৰিব পাৰি কিন্তু নালাগে হেতুত নালাগে এতুতে ভাল হ'ব s = ut half square তাৰ পিছত চাবা এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটাৰে 40 সেকেন্ড সময়ত এটা পাক সম্পূৰ্ণ কৰে 2 মিটাৰ পিছত 2 মিটাৰ কিমান সেকেন্ডৰ পিছত আছিল এটো ৰবা এটো অতিক্ৰম কৰা দূৰত্বৰ হৰণ নিৰ্ণয় কৰা হা 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটাৰে 40 সেকেন্ডত এটা পাক সম্পূৰ্ণ কৰে এবাৰ কোৱেশ্চনটো সলিউশন লৈ আহা কিমান দিয়া আছে 200 মিটাৰ বৃত্তাকাৰ পথটো ব্যাসাৰ্ধ কিমান হ'ব ব্যাসটো আছিল 200 মিটাৰ ব্যাসাৰ্ধ হ'ব 200 আধা অৰ্থাৎ 100 মিটাৰ t মানে কিমান দিয়া আছে 40 সেকেন্ড বৃত্তীয় বেগ উলিয়াবলৈ আমি কি কৰিছিলো বৃত্তীয় বেগ উলিয়াবলৈ 2πr/t হেতু ফৰ্মুলাত মানকেটা বহাই দিছো মানকেটা বহাই দিয়াৰ পিছত কাটাকাটি কৰিছো কাটাকাটি কৰাৰ পিছত আমি কি পালো 1/110/7 মিটাৰ পাৰ সেকেন্ড এতিয়া t মানে কিমান পালো 2 মিটাৰ 2 মিনিট 20 সেকেন্ড সুধিছিল না 2 মিনিট 20 সেকেন্ড পিছত কিমান দূৰত্ব অতিক্ৰম কৰিব 2 মিনিট 20 সেকেন্ড পিছত কিমান হ'ব 140 সেকেন্ড তাক আমি যদি সেকেন্ডত আনো তেতিয়া s সমান কি vt s সমান vt মানে কি পাইছিলো কোৱা v মানে কি আছিল অন্তিম বেগ t মানে কিমান সময় তাৰ পিছত 110 divided by 7 into t মানে 140 কাৰণ 140 সেকেন্ড উলিয়াই লৈছো তো আমাৰ आंसर হে তাৰ মানে কিমান হ'ব এতিয়া 2200 মিটাৰ হল s মানে অতিক্ৰম কৰা দূৰত্ব তো 2200 মিটাৰ অতিক্ৰম কৰা দূৰত্ব বৃত্তাকাৰ পথৰ ব্যাস কিমান 200 মিটাৰ গৰে হৰণ কিমান হ'ব 200 মিটাৰ হ'ব হৰণ মানে কি আৰম্ভণি বিন্দু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটোলৈ আহা এটা বস্তুৱে 3 মিটাৰ দূৰত্বলৈ গৈ 4 মিটাৰ পূবলৈ যায় আৰু শেষত 6 মিটাৰ দক্ষিণলৈ গতি কৰে বস্তুটোৰ হৰণ নিৰ্ণয় কৰা ইয়াত ধুনিয়াকৈ ছবি কি দিয়া আছে 0 টু স্টাৰ্টিং পইণ্ট এতে ওয়েস্ট নৰ্থ সাউথ ধুনিয়াকৈ দিয়া আছে নৰ্থৰ ৰাইট সাইডে সদায় ইষ্ট হয় তাৰ মানে ডি বিন্দুটো কি হ'ব ইষ্ট হ'ব a b c d a টো হ'ব নৰ্থত b টো a ৰ পৰা b লৈ গলে ইষ্ট হ'ব b ৰ পৰা c লৈ আহিলে কি হ'ব নৰ্থৰ উল্টা সাউথ হ'ব ওকে তাৰ পিছত এতিয়া আমি উলিয়াবলৈ হৰণ দূৰত্ববিলাক ধুনিয়াকৈ লিখি দিয়া আছে আৰম্ভণি বিন্দু ওৰ পৰা a লৈ কিমান গল 3 মিটাৰ তাৰ পাছত হিফালে গল 4 মিটাৰ
শেষত আকৌ 6 মিটাৰ গ'ল চি লৈ এটা হৰণ নিৰ্ণয় কৰিব লাগে হৰণ মানে কোনটো এই 6 মিটাৰ যেটো পইণ্ট আছে সি পইণ্টৰ পৰা ও পইণ্ট চাবা ওচি মান কি ওডি স্কয়াৰ প্লাস ডিসি স্কয়াৰ এটো আকৌ পাইথাগোৰাছৰ সূত্ৰ কিয় পাইথাগোৰাছৰ সূত্ৰ কোৱা ওডিসি টো এটা সমকোণী ত্ৰিভুজ ডি কোণটো সমকোণ গতিকে সমকোণৰ সন্মুখৰ বাহুটো কৰ্ণ ওচি কৰ্ণ ওচি স্কয়াৰৰ মান কিমান হ'ব সিডি স্কয়াৰ প্লাস ডিও স্কয়াৰ বা ডিসি স্কয়াৰ ওডি স্কয়াৰ প্লাস ডিসি স্কয়াৰ হেনেকৈ মাতিব পাৰা তো তাৰ পিছত ওডি মানে কি এবি স্কয়াৰ প্লাস বিসি মাইনাস ডি স্কয়াৰ আগৰ পৰা ধৰি আনিছে আগৰ কথাখিনি ওডি মানে চোৱা ওডি মানে ওপৰত এবি হয়নে নহয় আকৌ ডিসি মানে কিমান ডিসি মানে বিসি মাইনাস বিডি হা তো বিসিৰ মান পাইছো বিডিৰ মান পাইছো গতিকেটা সৰল কৰিলে আমি কিমান পাম 5 মিটাৰ পাম সেইখিনি কৰি লবা তাৰ পিছত কোৱেশ্চনটো চোৱা হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ই শূন্য হ'ব পাৰে পাৰে ইয়াৰ মান বস্তুটোৰ অতিক্ৰম কৰা দূৰত্বতকৈ বেছি নো বেছি হ'ব নোৱাৰে তাৰ পিছত হৰণৰ মান অতিক্ৰম কৰা দূৰত্বতকৈ বেছি কেতিয়াও হ'ব নোৱাৰে সমান হ'ব পাৰে বা কম হ'ব পাৰে সমান কেতিয়া হ'ব যেতিয়া সৰল ৰেখিক পথত গতি কৰিব দ্ৰুতি আৰু বেগৰ পাৰ্থক্য লিখা এইবিলাক কমন কোৱেশ্চন আলোচনা কৰিছো আগতে কোনো গতিশীল বস্তু অতিক্ৰম কৰা এইবিলাক হৈছে আগতে প্ৰথম ভিডিঅত কি চৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান হয় যেতিয়া সৰল ৰেখাত গতি কৰে গুড কোৱেশ্চন গাড়ীৰ ওডোমিটাৰে কি জোখে গাড়ীৰ ওডোমিটাৰৰ সহায়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব জোখে সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ সৰল ৰেখিক বা বৃত্তি হ'ব পাৰে তাৰ পিছত সৰল ৰেখিক হ'ব পাৰে বা বৃত্তীয় গতি হ'ব পাৰে দুই ধৰণৰ হ'ব পাৰে তাৰ পিছত এইটো কোৱেশ্চন চাবা এইটো গাণিতিক প্ৰশ্ন আৰম্ভ হৈ গ'ল পৰীক্ষাৰ সময়ত মহাকাশ যান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগ্ৰহিত হ'ল স্পেচ ষ্টেচনৰ পৰা পঠাই দিছে ধৰা সিগনেল আমাক 5 মিনিট পিছত মাতি আহি পাইছে ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশ যানখনৰ দূৰত্ব কিমান হ'ব ইয়াত কি দিয়া আছে সংকেতটো পোহৰৰ দ্ৰুতিৰে অৰ্থাৎ 3 * 10^8 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে গতি কৰে এইবাৰ আমাৰ ভি মানে কিমান অন্তিম বেগ 3 * 10^8 মিটাৰ পাৰ সেকেন্ড টি মানে কিমান 5 মিনিট মানে সেকেন্ডলৈ আনিলে 60 ৰে পূৰণ কৰিম 3 সেকেন্ড এস মান উলিয়াবলৈ এস মান ভিটি এতিয়া তোমালোকে এটা কথা ভাবিছা হয়তো হা তাৰ এস মান ভিটি কিমান হ'ব এতিয়া ভি মানে কিমান পালো আমি ভি মানে পালো 3 * 10^8 আৰু টি মানে পালো কিমান 300 গতিকে আমাৰ গোটেইটো সৰল কৰিলে পাম 9 * 10^10 কিমান 10 মিটাৰ ইয়াতে তোমালোকে ভাবিব পাৰা আছে 9 * 10^10 কেনেকৈ হ'ল আসলতে যদি আমি একে ভূমি থকা দুটা ৰাশি পূৰণ কৰো ইহঁতৰ পাৱাৰ যোগ হয় 300 মানে কি 3 * 100 100 মানে কি 10 স্কয়াৰ তো 10 স্কয়াৰ * 10^8 কি মান হ'ব 8 + 2 হ'ব ওপৰত পাৱাৰ দুটা 10 স্কয়াৰৰ পাৱাৰ 2 8 10^8 ৰ পাৱাৰ 8 গতিকে ভূমি 10 10 হৈ আছে গতিকে 2 + 8 যোগ হ'লে 10^10 হ'ব তাৰ পিছতটো চাবা তুমি কেতিয়া বস্তু এটাৰ সুষম ত্বৰণ হোৱা বুলি ক'বা সুষম ত্বৰণ হোৱা বুলি ক'লে কি কম সুষম ত্বৰণত গতি কৰিছিলে আমি সুষম ত্বৰণ যেতিয়া বস্তু এটা একেডাল ৰেখাত গতি কৰিছে সমান সময়ৰ ব্যৱধানত বস্তুৰ বেগৰ বৃদ্ধিৰ মান সমান ঠিক আছে এই দুটা চৰ্ত দিছে ধুনীয়া কোৱেশ্চন ধুনীয়া আনসাৰ বাছ এখনৰ দ্ৰুতি 5 সেকেন্ডত 80 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা 60 কিলোমিটাৰ প্ৰতি ঘণ্টালৈ হ্ৰাস পালে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা এইটো এটা বহুত ভাল কোৱেশ্চন কিয় কোৱা ভাল কোৱেশ্চন এইটো কাৰণ ইয়াত সময় এককটো দিয়া আছে কিলোমিটাৰ আৰু ইফালে দিয়া আছে দূৰত্বৰ একক দিয়া আছে কিলোমিটাৰ সময় একক দিয়া আছে আৱাৰ বা ঘণ্টা আমি আনিব লাগিব কিহত মিটাৰ আৰু সেকেন্ডলৈ তো কিলোমিটাৰক মিটাৰলৈ কনভাৰ্ট কৰিব লাগিব আৰু ঘণ্টাক আমি কি কৰিব লাগিব মিনিট সেকেন্ডলৈ আনিব লাগিব কেনেকৈ আমি চাবা ইয়াতে কি কৰিছো আমি চোৱা ইয়াত ইউ মানে প্ৰাৰম্ভিক বেগ মানে 80 কিলোমিটাৰ প্ৰতি ঘণ্টা ভি অন্তিম বেগ মান 60 কিলোমিটাৰ প্ৰতি ঘণ্টা টি মানে 5 সেকেন্ড এতিয়া চাবা 80 কিলোমিটাৰ প্ৰতি 5 সেকেন্ডক আমি ঘণ্টালৈ আনিছো ইয়াত ঘণ্টাটো কৰিছো অংকটো আসলতে এটো ঘণ্টাত নহয় সেকেন্ডত কৰিব লাগিছিল আৰু পিছৰ প্ৰশ্ন এটা আলোচনা কৰিম সেকেন্ডক ঘণ্টালৈ আনিছে কেনেকৈ কৰিছে সেকেন্ডক ঘণ্টালৈ নিয়ম মতে এটো নিব লাগিছিল তোমাৰ সেকেন্ডলৈ বাৰু হ'ব পিছৰ কোৱেশ্চন এটা দি দিম
5 সেকেন্ড 5 সেকেন্ডত কিমান ঘণ্টা হ'ব উল্টাকে ভাবা 1 ঘণ্টাত কিমান সেকেন্ড 60 পূৰণ 60 সেকেন্ড হয়নে নাই কাৰণ 1 ঘণ্টাত 60 মিনিট থাকে 1 মিনিটত 60 সেকেন্ড গতিকে 60 পূৰণ 60 গতিকে কি হ'ব 5 by 60 into 60 গতিকে 5 সেকেন্ডক 60 পূৰণ 60 অৰ্থাৎ 3600 ৰে হৰণ কৰিছে কিমান হ'ব 1 by 720 এই মানে কিমান উলিয়াব লাগে এই মানে কেনেকৈ উলিয়াই এই মানে v minus u by t v মানে কিমান পাইছো 60 u মানে কিমান পাইছো 80 তো কিমান হ'ব t মানে 1 by 720 মাইনাসত আহিব মাইনাসত আহিলে কি হ'ব এটো মাইনাসত আহিলে কিমান হ'ব মাইনাস 14400 কিয় মাইনাস বুজিছে এনসাৰটো এতিয়া তোমালে ক'ব পাৰিবানে মাইনাস যেতিয়া ত্বৰণ হয় তাক আমি আগৰ ক্লাছত বুজাইছিল হেতুক আমি মন্থৰণ বুলি কওঁ ঋণাত্মক ত্বৰণ বুলি কওঁ তাৰ পিছৰ কোৱেশ্চনটো চাবা ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম ত্বৰণেৰে 10 মিনিটত তাৰ দ্ৰুতি 40 কিলোমিটাৰ প্ৰতি ঘণ্টালৈ বৃদ্ধি কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা একে আৰম্ভণি বেগ কিমান যাত্ৰা কৰিছে আৰম্ভণি বেগ কি হ'ব 0 হ'ব তাৰ অন্তিম বেগ কিমান 40 কিলোমিটাৰ প্ৰতি ঘণ্টা এতিয়া 40 কিলোমিটাৰ প্ৰতি ঘণ্টাক আমি মিটাৰ প্ৰতি সেকেন্ডলৈ নিম মই অলপতে কোৱা কনসেপ্টটো ইয়াত আহিল 1 কিলোমিটাৰত কিমান মিটাৰ 1000 মিটাৰ এই কাৰণে 40ক আমি 1000 এৰে হৰণ কৰিছো 1 ঘণ্টাত কিমান সেকেন্ড 60 পূৰণ 60 সেকেন্ড গতিকে তলত 60 পূৰণ 60 ৰে তো কাটা কাটি কৰিলে 100/9 মিটাৰ প্ৰতি সেকেন্ড টি মানে 10 মিনিটক সেকেন্ডলৈ আনিছো 1 মিনিটত কিমান সেকেন্ড 60 সেকেন্ড 10 মিনিটত 60 পূৰণ 10 সেকেন্ড এটো 600 সেকেন্ড তাৰ পিছত আহি গল ইবাৰ a মানে কিমান v minus u by t তো 100/9 মিটাৰ বাই সেকেন্ড একে v m ত্বৰণ মানে কিমান অন্তিম বেগ প্ৰাৰম্ভিক বেগ v মানে অন্তিম বেগ u মানে প্ৰাৰম্ভিক বেগ t মানে সময় তো আহি আমি ক্যালকুলেশন কৰিলে পাম এইটো 1/4 1/54 মিটাৰ বাই সেকেন্ড তোমালোকে নিজে কৰি লবা কিন্তু ক্যালকুলেশনটো গণিতটো চাই পেলাই তুলি লবা প্ৰশ্নটো তুলি লৈ পেলাই তোমালোকে নিজে ক্যালকুলেশন কৰিবা মই ভিডিওটো কৈয়ে দিছো তাৰ পিছত বস্তুৰ সুষম আৰু বিষম গতিৰ ক্ষেত্ৰত দূৰত্ব সময় লেখৰ প্ৰকৃতি কেনেকুৱা হয় দূৰত্ব সময় লেখৰ প্ৰকৃতি আগতে কৈছো এটো এটাত হ'ব সুষম গতিৰ এটা সৰল ৰেখা বিষম গতিৰ ক্ষেত্ৰত হ'ব বক্ৰৰেখা বাস আঁকি দিব পাৰা মুখেৰে ক'ব পাৰা আঁকি দিলে বেছি ভাল তাৰ পিছত বস্তু এটা দূৰত্ব সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা বস্তুটোৰ গতিৰ বিষয়ে তুমি কি কৰিবা বস্তুটো স্থিৰ অৱস্থাত আছে বা বস্তুটো কি হ'ব সুষম দ্ৰুতি বা স্থিৰ দ্ৰুতিৰে গতি কৰি আছে দুই ধৰণে হয় স্থিৰ অৱস্থাটো হয় বা সুষম দ্ৰুতি বা সুষম স্থিৰ দ্ৰুতিৰে গতি কৰি আছে এটোৰো আগৰ ক্লাছত প্ৰথম ভিডিওটোতে দিয়া আছে গাড়ীৰ দূৰত্ব মাপক যন্ত্ৰটোৰ নাম কি অডোমিটাৰ কি চৰ্ত সাপেক্ষে a সমান v/t বস্তু এটা স্থিতিশীল অৱস্থাৰ পৰা গতি কৰিলে অৰ্থাৎ u সমান 0 হলে a সমান v/t হয় স্থিতিশীল অৱস্থাৰ পৰা গতি কৰিলে u টো 0 হয় তেতিয়া সদায় কি হয় a সমান v/t তাৰ মানে v সমান কি at হ'ব তাৰ পিছত এই গল ঋণাত্মক ত্বৰণ কাক বোলে বেগৰ সময় সাপেক্ষে বেগৰ হ্ৰাসক বা অন্তিম বেগতকে আমি আগৰ ক্লাছত কৈছো আগৰ ভিডিওত কৈছো যে অন্তিম বেগতকে যদি প্ৰাৰম্ভিক বেগ বেছি হয় তেতিয়াও কি হ'ব ত্বৰণটো ঋণাত্মক হ'ব ত্বৰণকে ভেক্টৰ ৰাখিবলৈ মান আৰু দিশ দুটাই আছে বস্তু দ্ৰুতি সময় লেখৰ সমান্তৰাল বস্তুৰ দ্ৰুতি সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰা বস্তুটো সুষম দ্ৰুতিত গতি কৰি আছে ভেৰি গুড সময় অক্ষৰ লগত সমান্তৰাল হ'লেহে সুষম দ্ৰুতিৰে যায় বাৰু আগতে এইবিলাক আলোচনা কৰিছো বেগ সময় লেখ এডালৰ তলৰ অংশ আৱৰি থকা কালিৰ জোখে নিৰ্দেশৰ ৰাশিটো কি অতিক্ৰম কৰা দূৰত্ব আজিৰ ভিডিওত এটো কৈছো প্ৰথমতে ab ৰেখাডালৰ অতিক্ৰম কৰা তলৰ অংশটো হ'ব অতিক্ৰম কৰা দূৰত্ব 1 তাৰপিছত এটা চাবা 1 মিটাৰ প্ৰতি সেকেন্ড স্কয়াৰ বা বৰ্গ সেকেন্ড ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে বাছ এখন ৰখি থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 মিটাৰ বাই সেকেন্ড স্কয়াৰ ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে গাড়ীখনে লাভ কৰা দ্ৰুতি অতিক্ৰম কৰা দূৰত্ব উলিওৱা একদম ইজি তোমালোকে দিয়া ডাটাখিনি লিখি লবা কি দিয়া আছে ৰখি থকা অৱস্থা মানে u সমান 0 কিমান ত্বৰণ 0.1 মিটাৰ বাই সেকেন্ড সময় কিমান 2 মিনিট মানে 120 সেকেন্ড 2 পূৰণ 60 v মানে কিমান হ'ব নাজানো উলিয়াবলে a সমান v - u/t ফৰ্মুলাত বহাই দিয়া নিজ ঠাইত মানবিলাক বহাই দি ক্যালকুলেশন কৰিলে তোমালোকৰ উত্তৰ পাই গলা v সমান u + at বা v - যেনেকৈ কৰা তোমালোকে তাৰ পিছত ক্যালকুলেশন কৰিলে আমাৰ आंसर পাই গলো কিমান 12 মিটাৰ বাই সেকেন্ড তাৰ পিছত এই গল s সমান ut + ½ at স্কয়াৰ ফৰ্মুলাত আমি s টো উলিয়াই লব পাৰিম এতিয়া অতিক্ৰম কৰা দূৰত্ব
তিনিটা সূত্ৰ আছিল গতি বিষয়ক সমীকৰণৰ তিনিটা সমীকৰণ এটা আছিল v ইকুৱেল টু u প্লাছ at এটা আছিল s ইকুৱেল টু ut প্লাছ হাফ এটি স্কুৱেৰ 3 নম্বৰটো আছিল v স্কুৱেৰ মাইনাছ u স্কুৱেৰ ইকুৱেল টু twice s তাৰপিছত চাবা ৰেলগাড়ী এখন 90 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে গতিশীল অৱস্থাত আছে 0.5 মিটাৰ প্ৰতি ছেকেণ্ড সুষম ত্বৰণ সৃষ্টি হোৱাকৈ গাড়ীখনত ব্ৰেক প্ৰয়োগ কৰা হ'ল ৰেলগাড়ীখন ৰোৱাৰ বাদে এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এক ছেকেণ্ড ৰ'বা হা কি প্ৰশ্নটো কি দিছে ৰেলগাড়ীখনে 90 কিলোমিটাৰ প্ৰতি ঘণ্টা দ্ৰুতিৰে গতিশীল অৱস্থাত আছে 0.5 মিটাৰ প্ৰতি ছেকেণ্ড সুষম ত্বৰণ সৃষ্টি হৈ গাড়ীখনত ব্ৰেক প্ৰয়োগ কৰা হ'ল এতিয়া ট্ৰেইনখনে ৰখাৰ সময়ত কিমান দূৰত্ব যাব তলত এইটো প্ৰিণ্টিং মিষ্টেক হৈছে ৰেলগাড়ীখনে ৰোৱাৰ সময়ত কিমান দূৰত্ব অতিক্ৰম কৰিব তো ইয়াত ইউ দিয়া আছে কিমান ডাইৰেক্ট 90 কিলোমিটাৰ প্ৰতি ঘণ্টা তো ইয়াক আমি মিটাৰলৈ আনিছোঁ কিলোমিটাৰক মিটাৰলৈ আনোতে কিহেৰে পূৰণ কৰিব লাগিব 1000 এৰে আৰু 90 পূৰণ 1000 মানে 90000 হ'ব আৰু ঘণ্টাক আনিলে কি কৰিব লাগিব 60 পূৰণ 60 ৰে তাৰমানে ইমান মিটাৰ প্ৰতি ছেকেণ্ড হৈ গ'ল 900/6 × 6 অৰ্থাৎ 25 মিটাৰ প্ৰতি ছেকেণ্ডৰ ইউ হ'ব আৰম্ভণি পাই ভি মানে 0 কাৰণ ৰখাৰ কথা হৈছে গাড়ীখন আৰু এ মানে কিমান -0.5 কিয় মাইনাছ লিখিছে কোৱা কাৰণ ব্ৰেক কৰিছে ব্ৰেক কৰিলে কি হ'ব মন্থৰণ হ'ব অন্তিম বেগটো 0 হৈ গ'ল আৰম্ভণি বেগ বেছি আছে গতিকে ঋণাত্মক ত্বৰণ হ'ব গতিকে আমি মাইনাছ দিম তাতে এইটো আৰু এছ উলিয়াব লাগে এতিয়া ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ ইকুৱেল টু টুৱাইছ এছ ফৰ্মুলাত বহাই দিছে মানকেইটা ভি স্কুৱেৰৰ মান 0 স্কুৱেৰ কাৰণ ভি মানে অন্তিম বেগ ইউ মানে 25 হোল স্কুৱেৰ 25 ব্ৰেকেট স্কুৱেৰ তাৰপিছত মাইনাছৰ ওপৰত মাইনাছে আছে তলত তো এনচাৰটো কি হ'ব মাইনাছে মাইনাছে কাটা গৈ প্লাছ দূৰত্বটো কিমান হ'ল 625 মিটাৰ হৈ গ'ল তাৰপিছত কুৱেশ্যনটো চোৱা হেলনীয়া সমতল এখনতে গতি কৰা ট্ৰলি এখনৰ ত্বৰণ 2 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ আৰম্ভণিৰ পৰা 3 ছেকেণ্ডৰ পিছত ইয়াৰ বেগ কিমান হ'ব ইউ মানে 0 এ মানে দিছে টি মানে ভি মানে এতিয়া আমি জানো এ সমান ভি মাইনাছ ইউ বাই টি ইয়াতে কিন্তু এটা কথা চিটো ভুলতে আহিছে চি নহয় আচলতে মিটাৰ প্ৰতি ছেকেণ্ড হ'ব লাগে হা চিটো ভুলতে আহিছে চি এম দিলে তোমালোকৰ উল্টা লাগিব কাৰণ মিটাৰৰ পৰা চেণ্টিমিটাৰৰ পৰা মিটাৰ নিবলৈ কি কৰিব লাগিব কোৱা ডাঙৰ পৰা সৰু আনিলে পূৰণ কৰিব লাগে সৰুৰ পৰা ডাঙৰ নিলে হৰণ কৰিব লাগিব কিমান মিটাৰে কিমান চেণ্টিমিটাৰে 1 মিটাৰ হয় 100 তাৰমানে এইটো 200ৰে হৰণ কৰিব লাগিব তেতিয়া উল্টা লাগিব তোমালোকে যদি চি এম ধৰি অংকটো কৰিব খোজা তেতিয়া কি কৰিব লাগিব জানা 2 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰত আমি চেণ্টিমিটাৰক যদি আমি আনিব লাগে কি কৰিম তেতিয়া মিটাৰলৈ আনিব লাগে 100ৰে হৰণ কৰিম তাৰমানে 0.02 হ'ব বাৰু সেইটো নালাগে তোমালোকে মিটাৰ ধৰি কৰিবা এনচাৰটো মিটাৰ ধৰি দিয়াতে আছে তাৰপিছত শিল এটা 5 মিটাৰ প্ৰতি ছেকেণ্ড বেগেৰে উলম্বভাৱে ওপৰলৈ দলিয়া আছে বহুত বাৰ সোধা প্ৰশ্ন এইটো যদি শিলটোৰ গতিৰ সময়ত এই গতিকেইটা প্ৰশ্ন পৰীক্ষাত বহুত বাৰ দিছে এইটোতো বহুত বাৰ দিছে যদি শিলটোৰ গতিৰ সময়ত ত্বৰণ তললৈ উঠি 10 মিটাৰ বাই ছেকেণ্ড স্কুৱেৰ হয় এছ টু দি পাৱাৰ -2 উঠা নাই ইয়াতে 10 মিটাৰ বাই ছেকেণ্ড টু দি পাৱাৰ -2 বা 10 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ হয় তেন্তে শিলগুটিটো কিমান উচ্চতালৈ উঠিব আৰু উচ্চতালৈ উঠিবলৈ কিমান সময় ল'ব ইয়াত ইউ মানে দিয়া আছে 5 মিটাৰ প্ৰতি ছেকেণ্ড আমি জানো এই সমান ভি মাইনাছ ইউ বাই টি ভি মানে কিমান 0 কাৰণ ওপৰলৈ গ'লে এটা সময়ত ৰখি যাব শিলটো এ মানে এইবাৰ কি দিছে মাইনাছ দিছে এ মানে কিয় মাইনাছ দিছে কাৰণ ওপৰলৈ যাওঁতে ত্বৰণটো কিহত তললৈ বুলিহে দিছে শিলটো ওপৰলৈ গৈছে কিন্তু ঊৰ্ধ্বমুখী গতিৰ কাৰণে এইটো আমি কি লিখিছোঁ মাইনাছ চিন দিছোঁ এছ সমান কিমান এইচ উচ্চতা মানে যিমান ওপৰলৈ উঠে টি সমান এতিয়া ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ যদি টুৱাইছ এছ ফৰ্মুলাত বহাই দি কেলকুলেশ্যন কৰিলে আমি এইটো এনচাৰ পাই যাওঁ অ'কে তো কেলকুলেশ্যনটো নিজে চাই ল'বা তোমালোকে কৰি ল'বা তাৰপিছত চাবা এটা কুৱেশ্যন হ্ৰদ এটাত ইঞ্জিন চালিত নাও এখন স্থিতিশীল অৱস্থাৰ পৰা 3.0 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ স্থিৰ হাৰত সৰলৰেখা এডালেদি 8 ছেকেণ্ডৰ বাবে ত্বৰিত হ'ল এই সময়ত নাওখনে কিমান দূৰত্ব অতিক্ৰম কৰিছে চিধা কুৱেশ্যন ইউ মানে দিয়া আছে 0 এ মানে দিয়া আছে 3 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ টি মানে 8 ছেকেণ্ড এছ মানে উলিয়াব লাগে হয়নে তো তোমালোকে জানা এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এটি স্কুৱেৰ এটা হাফ এটি স্কুৱেৰটো উঠা নাই দেই এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এটি স্কুৱেৰটো উঠা নাই তো তাৰপিছত তোমালোকে এইখিনি কৰি ল'বা কেলকুলেশ্যনটো তাৰপিছত এই গ'ল এইটো এটা ভাল প্ৰশ্ন 20 মিটাৰ উচ্চতাৰ পৰা বল এটা লাহেকৈ পেলাই দিয়া হ'ল ইয়াৰ বেগ 10 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ সুষম হাৰত বাঢ়িলে ই কিমান বেগেৰে ভূমিত পৰিব কিমান সময়ৰ পিছতে ভূমিত পৰিব
ইয়াত ইউ সমান 0, এ সমান 20, এ সমান 10 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ, ভি সমান টি সমান উলিয়াব লাগে। ভি মানে অন্তিম বেগ, টি সমান হ'ব ভি স্কুৱেৰ মানে জি স্কুৱেৰ সমান 2a, ভি স্কুৱেৰ ইকুৱেল টু কি হ'ব, ই স্কুৱেৰ ডিফাৰেণ্ট ই স্কুৱেৰ প্লাছ 2a। তাৰপিছত মান বহাই দিছোঁ, ইউ মানে 0, এ মানে জানো আমি 20 প্লাছ ভি মানে পাই গ'লোঁ। ভি পোৱাৰ পিছত ইমান আমি কি পাম, এছটো উলিয়াব লাগে। ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ ফৰ্মুলাত বহাই দিলে আমি এনচাৰ কৰোঁ, পাই গ'লোঁ। কেলকুলেশ্যনটো নিজে কৰিবা ডাটাখিনি বহাই পেলাই। তাৰপিছত আহি গ'ল, তলত দিয়া পৰিস্থিতিবোৰৰ ভিতৰত যিবোৰ সম্ভৱপৰ সেইবোৰ উল্লেখ কৰা প্ৰত্যেকৰ একোটা উদাহৰণ দিয়া। স্থিৰ ত্বৰণ কিন্তু শূন্য বেগৰ বস্তু। তাৰপিছত দিছে, কোনো এক গতিশীল বস্তু এটা ত্বৰণৰ তাৰ গতি লম্ব দিশত। দুটা পৰিস্থিতি সম্ভৱ হ'ব, কিয়নো যেতিয়া বস্তু এটা ওপৰলৈ দলিয়াই দিয়া হয় তেতিয়া শীৰ্ষবিন্দুত বেগ শূন্য হয় যদিও ত্বৰণ 9.8 মিটাৰ প্ৰতি স্কুৱেৰ থাকে। কি ইণ্টাৰেষ্টিং কথা চোৱা, ওপৰৰ ফালে দলিয়াই দিয়া বস্তু এটাত য'ত ৰখি যায় তাত ত্বৰণ নাথাকে না, কিন্তু থাকে। কিয় থাকে কোৱা, মাধ্যাকৰ্ষণিক ত্বৰণে সকলো বস্তুকে পৃথিৱীৰ ফালে টানে, পৃথিৱীৰ কেন্দ্ৰৰ ফালে। গতিকে ত্বৰণটো সদায় এক্টিং কৰে, আৰু এই ত্বৰণটো কি হয়, মাইনাছ হয়। ওপৰলৈ যোৱা বস্তুৰ কাৰণে মাইনাছ হয়, তললৈ পৰা বস্তুৰ কাৰণে প্লাছ হয়। মনত ৰাখিবা, স্থিৰ ত্বৰণ কিন্তু শূন্য বেগৰ বস্তু। বেগ শূন্য হ'ব, কোনো এক দিশত গতিশীল বস্তু এটা ত্বৰণ তাৰ গতিৰ লম্ব দিশত। এইটো এই এনচাৰটো হ'ল। তাৰপিছত আমাৰ নেক্সটটো চোৱা, বি, বস্তু এটা যেতিয়া সুষম দ্ৰুতিত বৃত্তীয় পথত গতি কৰে এতিয়া ইয়াৰ ত্বৰণ গতিৰ লম্ব দিশত হয়। ত্বৰণৰ দিশটো কি বুলি কৈছিলোঁ, কেন্দ্ৰৰ ফালে। আগৰ ভিডিঅ'টোত বুজাইছিলোঁ সুষম বৃত্তীয় গতিৰ কথা পঢ়াত। তাৰপিছত আহি গ'ল, প্ৰমাণ কৰা যে গতিশীল বস্তু আদি বেগ ইউ, টি অন্তিম বেগ, এইটো সূত্ৰ উলিয়াব লাগে। এই সূত্ৰটো অকণমান আগতে আমি আলোচনা কৰিছোঁ। তাৰপিছত আহি গ'ল, তুমি চাইকেলেৰে 1.4 কিলোমিটাৰ বাট স্কুললৈ আহোঁতে 2 মিনিট 20 ছেকেণ্ড সময় লাগে, তোমাৰ চাইকেলত দ্ৰুতি উলিওৱা। একদম ইজি। এছ সমান কিমান দিছে, 1.4 কিলোমিটাৰ, মিটাৰলৈ আনিছোঁ, 1000 পূৰণ কৰিলে 14 মিটাৰ হ'ব। টি মানে 2 মিটাৰ প্ৰতি 2 মিটাৰ 20 ছেকেণ্ড, তাৰমানে 2 মিনিটত কিমান হ'ব, 2 পূৰণ 60, 20 যোগ 20 ছেকেণ্ড 140 ছেকেণ্ড। এছ সমান কিমান, দ্ৰুতি সমান কি, এছ বাই টি। দ্ৰুতি মানে কি, অতিক্ৰম কৰা দূৰত্ব হৰণ সময়, হয়নে? ভি বুজি পাইছানে কি কৈছোঁ, অতিক্ৰম কৰা দূৰত্ব মানে কি, অতিক্ৰম কৰা দূৰত্ব মানে এছ, আৰু ভি মানে দ্ৰুতি, আৰু টি মানে সময়। এছ সমান ভি টি, আগতে যে আমি কৈছিলোঁ এছ সমান ভি টি, সেইটো এছ সমান ভি টি। অতিক্ৰম কৰা দূৰত্ব মানে কি হ'ব, তাক সময়ৰে হৰণ কৰিলে আমি দ্ৰুতি পাওঁ, গতিকে আমাৰ দ্ৰুতি পাই গ'লোঁ। তাৰপিছত কুৱেশ্যনটো চোৱা, 300 মিটাৰ দৈৰ্ঘ্যৰ পোনপথ এটা মূৰ এৰ পৰা দৌৰি 2 মিনিট 20 ছেকেণ্ডত ৰাহুলে আনটো মূৰ বিলৈ উপনীত হ'ল আৰু তাৰ পৰৱৰ্তী 1 মিনিটত চি বিন্দুলৈ 100 মিটাৰ উভতি আহিল। এৰ পৰা বিলৈ আৰু বিৰ পৰা চিলৈ ৰাহুলৰ গড়ৰ গড় দ্ৰুতি আৰু বেগ নিৰ্ণয় কৰা। চিধা কুৱেশ্যন। তোমালোকে এনেকুৱা কুৱেশ্যন পেলাই একদম ভয় নকৰিবা, দিয়া ডাটাখিনি এটা এটাকৈ লিখি ল'বা। কিমান, 300 মিটাৰ দৈৰ্ঘ্যৰ পথ এটা মূৰ এৰ পৰা দৌৰি 2 মিনিট 30 ছেকেণ্ডত ৰাহুলে আনটো মূৰ বিত উপনীত হ'ল। তাৰমানে কিমান, এটা একফালৰ পৰা আনফালে আহিল, 300 কিমান হ'ল, 600 হ'ল। গম পাইছানে কি কৈছোঁ, চাবা দেই প্ৰশ্নটো কি কৰিছে। এৰ পৰা বিলৈ তাৰ কি উলিয়াব লাগে, আৰু গড় দ্ৰুতি। গড় দ্ৰুতি মানে কি, অতিক্ৰম কৰা দূৰত্ব হৰণ সময়, বাছ। তাৰপিছত তোমাৰ আৰু এটা আছে ইফালৰটো, এইটো চাই কৈ দিছোঁ। আৰু উভতি আহোঁতে কিমান হ'ব, 300, এৰ পৰা বিলৈ আহোঁতে 300 যোগ কিমান হ'ব, 100, কিমান হ'ব, 400। কুৱেশ্যনটো আমাৰ আছিল কি, তিনিশ মিটাৰ দৈৰ্ঘ্যৰ পোনপথ এটা মূৰ এৰ পৰা দৌৰি 2 মিনিট 20 ছেকেণ্ড পিছত ৰাহুলে আনটো মূৰ বিলৈ উপনীত হ'ল। তাৰ পৰৱৰ্তী 100 মিটাৰ উভতি আহিল। মই এইটো পাহৰি গৈছিলোঁ। 100 মিটাৰ উভতি আহিল মানে নেক্সট বাৰ কি কৰিব লাগিব, 100 মিটাৰটো যোগ কৰিব লাগিব। 300 লগত 100 মিটাৰ যোগ কৰিছে, সেইকাৰণে বিৰ পৰা চিলৈ আহোঁতে। য়েছ, এইবাৰ মনত পৰিছে কথাখিনি। গতিকে 300 লগত 100 যোগ কৰি 210 ছেকেণ্ড সময়তে হৰণ কৰিছে। তাৰপিছত আমি এনচাৰ পালোঁ ইমান। এতিয়া বেগ কিমান হ'ব, বেগ হ'ব 300 বিয়োগ 100 বাই সময়। তো আমাৰ এনচাৰটো ওলাই গ'ল। আৰু 1 মিনিট, বেগ মানে কি আছিল, হৰণ সময়। এইটো ছবি কি মই পিছত বুজাই দিম, তোমালোকে এইটো অকণমান দিগদাৰী হ'বা, মই পিছৰ ভিডিঅ'টোত ছবি কি বুজাই দিম দেই।
বা এইটোতে মই এড কৰি দিম তাৰপিছত এইটো এটা কুৱেশ্যন এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এটি স্কুৱেৰ সম্পৰ্কটো প্ৰতিপন্ন কৰা অলপ আগতে বুজাইছোঁ এইটো তাৰপিছত সুষম ত্বৰণেৰে গতি কৰা ভি ইকুৱেল টু ইউ প্লাছ এ টি এইটো সূত্ৰ সাব্যস্ত কৰা অলপ আগতে দিছোঁ এই সমীকৰণটো নিৰ্ণয় কৰাটো তাৰপিছত তোমাৰ এইটো কুৱেশ্যন আহি গ'ল চোৱা যাত্ৰাৰ আৰম্ভণিতে গাড়ী এখন অডোমিটাৰৰ পাত 2000 কিলোমিটাৰ আৰু যাত্ৰাৰ শেষত 2400 কিলোমিটাৰ যদি ভ্ৰমণ সম্পূৰ্ণ কৰোঁতে 4 ঘণ্টা অতিবাহিত হৈছে তেতিয়াহ'লে গড় দ্ৰুতি নিৰ্ণয় কৰা একদম একে দূৰত্বৰ আদি পাত অন্তিম পাত মানে প্ৰাৰম্ভিক দূৰত্ব অন্তিম দূৰত্ব কিমান দূৰত্ব অতিক্ৰম হ'ল এতিয়া মুঠ বোলে 4 কিলোমিটাৰ মুঠ সময় কিমান ইমান অতিক্ৰম কৰা দূৰত্ব সময় হৰণ কৰি দিছে চিম্পল তাৰপিছত গাড়ী এখনে 18 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা 36 কিলোমিটাৰ প্ৰতি ঘণ্টালৈ 5 ছেকেণ্ডত সুষমভাৱে দ্ৰুতি কৰিছে ত্বৰিত হৈছে ইয়াৰ ত্বৰণ আৰু অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা দিয়া ডাটাখিনি লিখি ল'বা ইউ মানে ইমান ভি মানে ইমান টি মানে ইমান এ ওলাই গ'ল অতিক্ৰম কৰাৰ দৰে এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এটি স্কুৱেৰ ফৰ্মুলাত কৰিবা তাৰপিছত গাড়ী এখনত ব্ৰেক প্ৰয়োগৰ ফলত গতিৰ বিপৰীত দিশত 6 মিটাৰ প্ৰতি ছেকেণ্ড ত্বৰণৰ 6 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ বৰ্গ ছেকেণ্ড মানে ত্বৰণৰ সৃষ্টি হ'ল যদি ব্ৰেক প্ৰয়োগৰ পিছত গাড়ীখন ৰ'বলৈ 2 ছেকেণ্ড সময় লাগে তেন্তে এই সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা এইটো এটা ভাল কুৱেশ্যন দিয়া আছে এ মানে কিমান -6 মিটাৰ প্ৰতি ছেকেণ্ড স্কুৱেৰ টি মানে 2 ছেকেণ্ড ভি মানে 0 আমি জানো যে ভি সমান ইউ প্লাছ এ টি তো ভি মানে 0 দিয়া আছে অন্তিম বেগ 0 তাৰপিছত আমি এটো কিয় মাইনাছ ধৰিছোঁ কাৰণ মন্থৰণ হৈছে এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এটি স্কুৱেৰ ফৰ্মুলাটো বহাই দিছোঁ ইউ টি প্লাছ হাফ এটি স্কুৱেৰ তাৰপিছত আমাৰ কিমান পাম এনচাৰটো 12 তাৰপিছত আমাৰ আহি গ'ল চিত্ৰত গাড়ী এখনৰ দ্ৰুতি সময় লেখ দেখুওৱা হৈছে 4 ছেকেণ্ডত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব 4 ছেকেণ্ডত গাড়ীখন কিমান দূৰলৈ যাব নিৰ্ণয় কৰা এইখিনি সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব বুজোৱা লেখৰ অঞ্চলত ৰং দিয়া আমি সদায় জানো আগৰ ছবিটোত পাইছোঁ এই অ' বিন্দু চাব অ'ৰ পৰা এ লৈ গ'ল গতিকে অতিক্ৰম কৰা দূৰত্ব হ'ব কি অ' এৰ লেখডালৰ অ' এৰ অংশখিনি তলৰ অংশ হ'ব তলৰ অংশটো এতিয়া অন্তিম বিন্দু কি হ'ল এই বিন্দু ধৰা এৰ পৰা আমি এডাল লেখ টানি দিলোঁ ৰেখা টানি দিলোঁ এক্স অক্ষলৈ আৰু মাজৰ কলা অংশটো হ'ব অতিক্ৰম কৰা দূৰত্ব কোনটো অংশ সুষম দ্ৰুতি নিৰ্ণয় কৰে এই এৰ পৰা বি লৈ এইটো আচলতে ইয়াত হ'ব লাগিছিল এৰ পৰা বি লৈ অংশটোৱে সুষম গতি হ'লে কি হ'ব সদায় সময় অক্ষ অৰ্থাৎ এক্স অক্ষৰ সমান্তৰাল হ'ব তাৰপিছত এটা বস্তুৱে ৰৈ থকা অৱস্থাৰ পৰা আৰম্ভ কৰি 10 মিটাৰ প্ৰতি ছেকেণ্ড ত্বৰণেৰে আগবাঢ়িল 5 ছেকেণ্ডৰ পিছতে কিমান দূৰত্ব অতিক্ৰম কৰিব একে দিয়া ডাটাখিনি লিখি ল'বা একোৱে ভয় নকৰিবা ডাটাখিনি লিখি ল'বা ইউ সমান 0 ৰৈ থকা বস্তু মানে প্ৰাৰম্ভিক বেগ 0 অন্তিম বেগ কিমান হ'ব দিয়া নাই এ মানে দিয়া আছে টি মানে দিয়া আছে তো এছ উলিয়াব লাগে এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এটি স্কুৱেৰ ফৰ্মুলাত বহাই দিবা তাৰপিছত আহি গ'ল ত্বৰণৰ গাণিতিক এইটো প্ৰকাশ কৰি লিখা এইটোতো আগতে আলোচনা কৰিছোঁ ত্বৰণৰ গাণিতিক প্ৰকাশ কৰা এ সমান ভি মাইনাছ ইউ বাই টি য'ত লিখি দিবা এ মানে ভি মানে ইউ মানে টি তাৰপিছত আহি গ'ল বস্তু এটাই 16 মিটাৰ দূৰত্ব 4 ছেকেণ্ডত আৰু পিছৰ 16 মিটাৰ দূৰত্ব 2 ছেকেণ্ড অতিক্ৰম কৰে বস্তুটোৰ গড় দ্ৰুতি কিমান হ'ব গড় দ্ৰুতি হ'ব কিমান মুঠ দূৰত্ব বাই মুঠ সময় মুঠ দূৰত্ব কিমান আছে 16 যোগ 16 তাৰপিছত সময় কিমান হৈছে 2 ছেকেণ্ড আৰু 4 ছেকেণ্ড বছ মুঠ দূৰত্ব মুঠ সময় চিম্পল মুঠ দূৰত্বটো লিখি ল'বা মুঠ সময় লিখি ল'বা ডিভাইড কৰি দিবা পাই গ'লা তাৰপিছত চাবা ব্ৰেক প্ৰয়োগ কৰাত এখন গাড়ী -6 মিটাৰ বাই ছেকেণ্ড স্কুৱেৰ ত্বৰণত 2 ছেকেণ্ডত ৰৈ গ'ল সময়ত গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব এইটোৱে একে তুমি লিখি লোৱা ইয়াত এ মানে কিমান দিয়া আছে মাইনাছ কি হৈছে ৰখি গ'ল না মন্থৰণ হৈছে স্পীড কমিছে আৰু গাড়ীখনে ভি মানে কিমান ৰখি গ'ল মানে 0 তাৰমানে এতিয়া আমি কোনটো ফৰ্মুলা উলিয়াম ইউটো উলিয়াব লাগে নহয় নাই এছ উলিয়াব লাগে ইউটো উলিয়াই ল'ব পাৰোঁ ভি ইকুৱেল টু ইউ প্লাছ এ টি ইউটো উলিয়াই ল'লোঁ 12 মিটাৰ প্ৰতি ছেকেণ্ড এতিয়া এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এটি স্কুৱেৰত কৰিলে হৈ গ'ল অ'কে তাৰপিছত ইউটো উলিয়াই ল'ব লাগিব এইটো কুৱেশ্যন এটা সৰু পাক এটা দিয়া আছে টুইষ্ট দিয়া আছে তুমি ইউটো উলিয়াই ল'ব লাগিব তাৰপিছত কি দিছে চোৱা গতিশীল বস্তু এটাৰ গড় দ্ৰুতি শূন্য হ'ব পাৰেনে নোৱাৰে কাৰণ সময় বৃদ্ধি পোৱাৰ লগে লগে গতিশীল বস্তু অতিক্ৰম কৰাৰ দূৰত্ব বাঢ়ি যায় যদি বস্তুৰ ত্বৰণৰ মান একে থাকে দিশৰ পৰিৱৰ্তনেৰে বস্তুটোৱে কি গতি লাভ কৰিব বৃত্তীয় গতি লাভ কৰিব বৃত্তীয় গতিৰ কথা কওঁতে আগতে বুজাইছোঁ এইটো কথা জড়তা আৰু ভৰৰ সম্পৰ্ক কি বস্তু এটাৰ ভৰ যিমানে বেছি জড়তা সিমানে বেছি হয় তাৰপিছত এইটো কুৱেশ্যন কিতাপত আছে এইটো এটা ভাল কুৱেশ্যন 90 মিটাৰ দৈৰ্ঘ্যৰ পুখুৰী এটাত উশাই সাঁতোৰে
তাই এটা মূৰৰ পৰা আনটো মূৰলৈ সাঁতুৰি পুনৰ একে পথেৰে উভতি আহোঁতে মুঠতে 180 মিটাৰ দূৰত্ব 5 মিনিটত অতিক্ৰম কৰিলে উষাৰ গড় দ্ৰুতি আৰু গড় বেগ নিৰ্ণয় কৰা। বহুত ধুনীয়া কুৱেশ্যন এইটো। চাবা, মুঠ দূৰত্ব 180 মিটাৰ, মুঠ সময় 5 মিনিট, 5 মিনিটত কিমান ছেকেণ্ড হ'ব? 60ৰে বৰ্ণ কৰিলে 300 ছেকেণ্ড হ'ব। গড় দ্ৰুতি কিমান হ'ব? অতিক্ৰম কৰা দূৰত্ব হৰণ মুঠ সময়। বছ 180ক 300ৰে কাটাকাটি কৰিলে 0.6। এতিয়া অন্তিম অৱস্থান কি হ'ব? তাৰপিছত কি চাবা, এতিয়া তাৰ এইটো আমি দ্ৰুতি পালোঁ, এইবাৰ বেগ কিমান হ'ব? বেগ কিমান হ'ব? গড় বেগ 0 হ'ব। কিয় 0 হ'ব চোৱা, উষাই এটা মূৰৰ পৰা আনটো মূৰলৈ সাঁতুৰিলে, আকৌ আগৰ জেগাটোলৈ ঘূৰি গ'ল, পুনৰ একে পথেৰে উভতি তাই 5 মিনিটত অতিক্ৰম কৰিলে যায় এটা পাৰ পালে। তাৰমানে ধৰা পুখুৰী এটা কল্পনা কৰা, এটা মূৰৰ পৰা আনটো মূৰলৈ আহিল, আকৌ সেইটো মূৰৰ পৰা এইটো প্ৰথম মূৰলৈ ঘূৰি গ'ল। তাৰমানে কি, আৰম্ভণি বিন্দু অন্তিম বিন্দু একেই, সেইটোৱে লিখিছে। আৰু আদি আৰু অন্তিম অৱস্থান একেই, আদি আৰু অন্তিম অৱস্থান একে হ'লে কি হ'ব? হৰণ শূন্য, হৰণ শূন্য কি হ'লে কি হ'ব? গড় বেগ 0 হ'ব। শ্বৰ্টত লিখিছে কথাখিনি, মই অলপ বুজাই দিলোঁ। তাৰপিছত কুৱেশ্যনটো চোৱা, শূন্য বিন্দুৰ পৰা বস্তু এটা সৰলৰৈখিক পথত গতি আৰম্ভ কৰি 35 কিলোমিটাৰ অতিক্ৰম কৰি বি বিন্দুত উপনীত হ'ল আৰু পিছত 60 কিলোমিটাৰ অতিক্ৰম কৰি চি বিন্দুলৈ গতি কৰিলে। কিছু সময়ৰ পিছত বস্তুটো পুনৰ অ' বিন্দুলৈ উভতি আহে, বস্তুটো হৰণ গণনা কৰা। অ' বিন্দু, তোমালোকে এনেকুৱা প্ৰশ্ন বোলে সদায় গণিতত কি কৰিবা জানানে? এনেকুৱা গাণিতিক প্ৰশ্ন পেনেৰে বা পেঞ্চিলেৰে লিখি ল'বা প্ৰশ্নটো, মানে আঁকি ল'বা, লিখি ল'বা মানে আঁকি ল'বা। এটা অ' বিন্দু দিলা, তাৰ পৰা চিধাকৈ তুমি টানি দিয়া তোমাৰ ৰাইট ছাইডে ধৰা এডাল ৰেখা, তাতে বি বিন্দু দিলা 35 কিলোমিটাৰ, বিৰ পৰা আকৌ আগবাঢ়ি গ'ল চি, গতিকে এইবাৰ অ' বিন্দুলৈ উভতি আহিল। এটা হৰণ গণনা কৰা। হৰণ কিমান হ'ব? 0 হ'ব। কি 0 হ'ব? আৰম্ভণি বিন্দু আৰু অন্তিম বিন্দু একেই, আৰম্ভণি বিন্দু আছিল অ', অন্তিম বিন্দু আছিল অ'। তাৰপিছত এইবিলাকতো জানা, কোনটো ভেক্টৰ ৰাশি নহয়, দ্ৰুতি ভেক্টৰ ৰাশি নহয়। বেগৰ পৰিৱৰ্তনৰ হাৰক দ্ৰুতি ত্বৰণ বোলে। আৰ ব্যাসাৰ্ধৰ বস্তু এটা 2r হ'ব, আধা ৰুটৰ বস্তুটো হৰণ হ'ব 2r, মানে আৰ মানে কি? ব্যাসাৰ্ধৰ দুগুণ কৰিলে হ'ব ব্যাস। তাৰপিছত মিটাৰ বাই ছেকেণ্ড স্কুৱেৰ, কিহৰ এছা একক? ত্বৰণৰ এছা একক। এজন মানুহে 30 ছেকেণ্ড আৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথলৈ এপাক ঘূৰিলে তেওঁৰ বেগ কি হ'ব? 2πr/t। এইটো এটা ভেৰি গুড কুৱেশ্যন, মই আগতে আহিব বুলি কৈছিলোঁ এইটো। তাৰপিছত আছে অনুশীলনী, বেগ বুলিলে কি বুজায়, এইবিলাক আলোচনা কৰিছোঁ। এইটোকেইটা কুৱেশ্যন তোমালোকে নিজে কৰিবা। সুষম ট্ৰেইনেৰে বাছ এখনে 2 মিনিট গতি কৰি বাছখনে লাভ কৰা দ্ৰুতি নিৰ্ণয় কৰা। ইয়াত এ দিয়া আছে, কি দিয়া আছে, লগত কি দিয়া আছে? স্থিৰ অৱস্থাৰ পৰা ইউ দিয়া আছে 0, এ দিয়া আছে, টি দিয়া আছে। তাৰপিছত তোমালোকে কি কৰিব লাগে? দ্ৰুতি উলিয়াব লাগে। দ্ৰুতি উলিয়াবলৈ কি কৰিব লাগিব? অতিক্ৰম কৰা দূৰত্ব হৰণ সময়, গতিকে এছ উলিয়াই ল'ব লাগিব। মই নকওঁ, তোমালোকে কৰিবা। তাৰপিছত এছটো উলিয়াই লৈ এছক আমি কি কৰিম? টিৰে হৰণ কৰি দিম। এখন গাড়ী 10 ছেকেণ্ডত 15 মিনিট পাৰ ছেকেণ্ডৰ পৰা 30 মিনিট পাৰ ছেকেণ্ডলৈ সুষমভাৱে ত্বৰিত হৈছে। ইয়াত ত্বৰণ নিৰ্ণয় কৰা। এখন গাড়ী 10 ছেকেণ্ডত 15 মিনিট পাৰ ছেকেণ্ডৰ পৰা 30 মিনিট পাৰ ছেকেণ্ডলৈ সুষমভাৱে ত্বৰিত হৈছে, গম পাইছা? ইয়াত ত্বৰণ নিৰ্ণয় কৰা। ত্বৰণ নিৰ্ণয় কৰিবলৈ হ'লে কি লাগে? v-u বাই কি টি, ইয়াত দিয়াই আছে। বাছ এখন দ্ৰুতি 5 ছেকেণ্ডত 40 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা 80 মিটাৰ পাৰ ছেকেণ্ডলৈ বৃদ্ধি পালে বাছখনত ত্বৰণ নিৰ্ণয় কৰা। একেই কথা, তুমি আৰম্ভণি বেগ অন্তিম বেগ পাই সময়, এটা বস্তুৱে 3 মিটাৰ পাৰ ছেকেণ্ড সমত্বৰণত গতি কৰি 10 ছেকেণ্ডত 150 মিটাৰ গৈছে, প্ৰাৰম্ভিক বেগ কিমান আছে? বাছ উলিয়াব লাগে। ইয়াতে কি দিয়া আছে? এ দিয়া আছে, হয়নে নহয়? টাইম দিয়া আছে, এছ দিয়া আছে, ইউটো উলিয়াব লাগে। তোমাৰ হাতত 3টা সম্পৰ্ক আছে, ভি ইকুৱেল টু ইউ প্লাছ এ টি, এছ ইকুৱেল টু ইউ টি প্লাছ হাফ এ টি স্কুৱেৰ, আৰু ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ ইকুৱেল টু টুৱাইচ এছ। তাৰ পৰা তোমালোকে কৰিবা, 3টাৰ পৰা মিলাই আৰামত পাৰিবা। তো এইখিনি কৰোঁতে আমাৰ এতিয়া মেজৰ কুৱেশ্যনবিলাক, যিবিলাক আমাৰ পৰীক্ষাত আহে গাণিতিক কুৱেশ্যন, সকলোবিলাক আলোচনা হ'ল, আৰু বাকী কুৱেশ্যনো আলোচনা হ'ল। আৰু মই যে এপ ডাউনলোড কৰিব দিছিলোঁ, এপটোৰ পৰা তোমালোকে কৰিবা, প্ৰশ্ন উত্তৰবিলাক চাবা, বুজি নাপালে সুধিবা। আমাৰ গতি বিষয়ক চেপ্টাৰটো 3টা পাৰ্টত শেষ হ'ল। মই আজি এতিয়া আপলোড দিম, তোমালোকে ভালদৰে পঢ়িবা, বুজি নাপালে সুধিবা। অ'কে।